স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান। প্ৰভু, আমি অযোগ্য নৰাধম নৰকমুখী মানুহ আছিলোঁ, কিন্তু তুমি আমাক মহা অনুগ্ৰহেৰে অনুগ্ৰহ কৰিলা। তোমাৰ আচৰিত অনুগ্ৰহৰ বাতৰিত বিশ্বাস কৰিলোঁ। সেইকাৰণে তুমি আমাক তোমাৰ একমাত্ৰ পুত্ৰ যীশুৰ তেজেৰে ধুই নিকা কৰিলা, ধাৰ্মিক কৰিলা, তোমাৰ সন্তান কৰি ল'লা। তাৰ কাৰণে ধন্যবাদ। আমি এতিয়া স্বৰ্গলৈ যাত্ৰা কৰি আছোঁ। এই জগতখন অৰণ্যৰ নিচিনা, ইয়াত কোনো আশা নাই। খৰাং আৰু কাঁইট আৰু ৰাং কুকুৰ, বাঘ, ভালুক আছে আৰু কেঁকোৰা বিচা, তাৰে মাজত আমি যাত্ৰা কৰি আছোঁ। প্ৰভু, আমি বৰ তাপৰীয়া ৰাং কুকুৰৰ মাজত থকা মেৰ পোৱালীৰ স্বৰূপ, হ'লেও তুমি আমাৰ লগত আছা, প্ৰতিজ্ঞা কৰিছা। তাৰ কাৰণে ধন্যবাদ। মণ্ডলীৰ কিছুমান ভাই ভনীবিলাকে পৰীক্ষা দি আছে, তেওঁলোকৰ লগত তুমি থাকিবা। আৰু কিছুমানে ব্যস্ততাৰ কাৰণে হ'ব পাৰে, আৰু কিছুমানে হয়তো ৰাস্তাত আহি আছে। প্ৰভু, তুমি তেওঁলোকৰ লগত থাকা, আৰু যিসকল দুৰ্বল হৈ গ'ল, পৰীক্ষাত পৰি খহি পৰিবৰ হৈছে, তুমি তেওঁলোকক তুলি ধৰা, আশীৰ্বাদ কৰা প্ৰভু। আৰু ইয়াত আমি যিমানে গোট খাইছোঁ, সকলোকে শাস্ত্ৰীয় বচন বুজিবৰ কাৰণে আত্মিক কাণ মুকলি কৰি দিয়া, আত্মিক চকু মুকলি কৰা। হে পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হৈ শিক্ষা দিয়া। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। ইব্ৰী পুস্তকৰ পৰা আমি আজি চাওঁ। Hebrews chapter 10. Hebrews chapter 10 verses 1 to 18. দীঘলীয়া বাইবেল পথ, মই এক পথটো পঢ়িছোঁ, এনেকৈ কালানুক্ৰমে পঢ়িম। কিয়নো বিধান ভাবি মংগলৰ ছায়া বিশিষ্ট হৈ সেইবোৰ বিষয়ে প্ৰকৃত মূৰ্তি বিশিষ্ট নোহোৱাত একে প্ৰকাৰৰ যিবোৰ বাৰ্ষিক বলিদান পুৰোহিতসকলে সদায় উৎসৰ্গ কৰে, সেইবোৰৰ দ্বাৰাই সেই সকলোবোৰে চাপি যোৱাবিলাকক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে। কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে স্মৰণ কৰা হৈছে। এই হেতুকে খ্ৰীষ্টে জগতৰ সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। তেতিয়া মই ক'লো, চোৱা, মই আহিলোঁ, পুস্তকখনত মোৰ বিষয়ে এনে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ। চোৱা, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ। এই দ্বিতীয়টো ঠিক কৰিবৰ কাৰণে তেওঁ প্ৰথমটো গুচাই পেলাইছে। প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। তেতিয়াৰে পৰা তেওঁৰ শত্ৰুবিলাকক তেওঁৰ ভৰি পীড়া কৰা নোপোৱা মানুহলৈকে অপেক্ষা কৰি আছে।
তাত বাজে পবিত্ৰ আত্মায়ো আমাক সাক্ষ্য দিছে, কিয়নো প্ৰভুৱে কৈছে সেই দিনৰ পাছত তেওঁবিলাকে সৈতে মই এই নিয়ম কৰিম। এই কথা কোৱাৰ পাছত তেওঁ আকৌ কয়, আৰু তেওঁবিলাকৰ পাপ আৰু অধৰ্মবোৰ মই আৰু নোহোঁৱাৰিম। ধন্যবাদ। আমি আজি অনন্ত মুক্তি, অনন্ত পৰিত্ৰাণৰ বিষয়ে অধ্যয়ন কৰিম। বহুত দীঘলীয়া বাইবেল পদ আমি পঢ়িলোঁ। আমি ইয়াতে মূলতে কথাটো কি হয়, যীশু খ্ৰীষ্টৰ বলিদানৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছে। এতিয়া যীশুৱে সৰ্ব মানৱ জাতিৰ মুক্তিৰ মূল্যৰ অৰ্থে আপোন প্ৰাণ দিলে আৰু তেওঁৰ বহুমূলীয়া তেজ বোৱাই দিলে। একেবাৰতে তেওঁ সকলো সৰ্ব মানৱ জাতিৰ পাপৰ মুক্তিৰ কাৰণে, পাপ ক্ষমাৰ কাৰণে নিজৰ তেজটো দিলে আৰু অনন্ত কালৰ কাৰণে তেওঁ ক্ষমা কৰিলে। এইটোৰ কাৰণে এতিয়া আৰু বলিৰ প্ৰয়োজন নাই, আৰু বলি নাই। যীশুৰ বাহিৰে পৰিত্ৰাণ পাবলৈ আৰু একো বলি বাকী নাথাকিল। এতিয়া যীশু খ্ৰীষ্টৰ দ্বাৰা বলিদানৰ প্ৰয়োজনীয়তাৰ কথা কৈছে। তাৰমানে পুৰণি নিয়মত জীৱ জন্তু বলি দি মানুহে পাপৰ পৰা ক্ষমা পাইছিল, আৰু সেইটো পাৰ্মানেণ্ট ক্ষমা নহয়। জন্তুৰ তেজৰ যিটো ক্ষমতা সেইটো এবছৰহে থাকে। জন্তুৰ তেজৰ ভেলিডিটিটো 1 বছৰহে থাকে। গতিকে বাৰে বাৰে তেওঁলোকে বলি দি থাকিব লগা হৈছিলে। সেইটো কাৰণে যিবিলাকে কাষ চাপে তেওঁলোকৰ বিবেকটো পুচি কৰিব নোৱাৰিছে। বাৰে বছৰে কৰি থাকিব লগা হয়, আৰু সেইটো পাপকহে সোঁৱৰাই থাকে। এতিয়া সৰ্বযুগৰ কাৰণে প্ৰভুৱে এবাৰতে নিজকে বলি দিলে। এতিয়া আৰু বেলেগ বলি নাই যাৰ দ্বাৰা আমি পাপৰ পৰা ক্ষমা পাব পাৰোঁ। সেইটোৱে অন্তিম বলি। কিন্তু এতিয়াও বহুত মানুহে বাইবেলৰ কথা আৰু ঈশ্বৰৰ ক্ষমতাৰ কথাটো নজনাৰ কাৰণে এতিয়াও বহুত মানুহ আছে জীৱ জন্তু বলি দি পৰাচিত কৰি আছে। এইটো যীশুৰ মৃত্যুৰ পিছত, তেওঁৰ বলিদানৰ পিছত আৰু একো বলি নাই। যদি কোনোৱে যীশুক বিশ্বাস নকৰে, তেতিয়াহ'লে অন্য বলি, অন্য ধৰ্ম কৰ্মৰ দ্বাৰাই মানুহে পৰিত্ৰাণ লাভ কৰিব নোৱাৰে। সেইটো আমি পাইছোঁ। আমি যিটো পঢ়িলোঁ, কৈছে যে যীশুখ্ৰীষ্টৰ পিছত আৰু পাপৰ কাৰণে আন বলিদান নাই। সেইটোৱে শেষ বলিদান। এতিয়া কোনোবাই যদি যীশুৰ বলিদানটো তেওঁৰ কাৰণে কৰিলে, মোৰ কাৰণে তেওঁ বলি হ'ল, মোৰ কাৰণে তেওঁ তেজ দিলে বুলি যদি বিশ্বাস নকৰে, অন্য উপায়েৰে পাপৰ মোচন পাব নোৱাৰে, পাপৰ ক্ষমা পাব নোৱাৰে, স্বৰ্গ যাব নোৱাৰে। একমাত্ৰ যীশুৰ তেজত বিশ্বাস কৰাৰ দ্বাৰাহে যাব পাৰি। এতিয়া পুৰণি নিয়মৰ ওপৰত বলিদানৰ বিধানৰ সীমাবদ্ধতা। ইয়াতে পুৰণি নিয়মৰ ওপৰত যিটো বলিদানৰ বিধানৰ সীমাবদ্ধতা। এতিয়া বিধান বুলি ক'লে হ'ল বিধানটো বুজায়, আৰু তাৰে মাজত আৰু আন এটা বিধান, সেইটো হ'ল বলি বিধান। আমি যিটো পঢ়িছোঁ এতিয়া বিধানৰ বাবে আমি এক পদত পঢ়িছিলোঁ। তাতে কি কৈছে, এই পদত বিধানৰ অৰ্থ কি? অৱশ্যে বিধানৰ অৰ্থ হৈছে বহল অৰ্থত মোচেৰ বিধানটো, সমগ্ৰ বিধানটো সাঙুৰি লয়। সেইটো মোচেৰ বিধান বুলি ক'লে কোনটো?
আদি পুস্তক, যাত্ৰা পুস্তক, লেবিয়া পুস্তক, গণনা পুস্তক, তৃতীয় বিৱৰণ, এইটো হলটো বিধান, এইটো মচিৰ বিধান বুলি কৈছে। কিন্তু সংকীৰ্ণ বা ঠেক অৰ্থত ইয়াৰ অৰ্থটো হৈছে মচিৰ বিধানৰ মাজৰ বলিদানৰ বিধান। আমি যিটো পঢ়িলো এইটো হল বিধানৰ ভিতৰতে আন এটা বিধান, সেইটো হল বলি বিধান। তাৰ মানে কথাটো কি, এজন মানুহে পাপ কৰিলে সি নিশ্চয় মৰিব লাগে, কিন্তু আনহাতেদি ঈশ্বৰ দয়ালু, কোনো মানুহে মৰাটো ভাল নাপায়। তেওঁ আটাইয়ে যেন পৰিত্ৰাণ পায়, সেইটো কাৰণে তেওঁ সেই পাপীৰ সলনি নিৰ্দোষী জন্তুটোক বলি দি তাৰ তেজৰ দ্বাৰাই মুক্তি পোৱাটো তেওঁ নিয়ম কৰি দিছিলে, বলি বিধান। এতিয়া সেইটো আকৌ পাৰ্মানেণ্ট নহয়, এইটো ছায়াহে মাত্ৰ। তেতিয়াহ'লে কি বুজাইছে, এদিন ত্ৰাণকৰ্তা আহিব, সেইজনে মৃত্যু হোৱা সেইজন নাহালৈকে মানুহেতো পাপ কৰি থাকিব, পাপ কৰিলে মৰিবই, পাপ কৰিলে মৰিবই। সেইটো কাৰণে তেওঁ নাহালৈকে জন্তুটো দি আছে, জন্তুৰ তেজেৰে ক্ষমা পাবলৈ উপায় দিছিলে, আৰু সেইটো হ'ল প্ৰেম। এতিয়া যীশু অহাৰ পিছত সেইটো আৰু নাখাতে। যদি কোনোবাই যীশুক বিশ্বাস নকৰাকৈ সেইটো কৰি থাকে, বলি বিধান বা অন্য উপায়, তেতিয়াহ'লে সেইটো নহ'ব। এতিয়া যিকোনো ক্ষেত্ৰতে বিধান পাপৰ লগত জড়িত আছে। বিধান, মচিৰ বিধানৰ কথাটো পাপৰ লগত জড়িত আছে। এতিয়া 10 আজ্ঞাৰ দৰে বিধানে আমাক শিকাইছে পাপটো কি। বহুতৰ ভুল ভাৱনা আছে, আমাৰ মণ্ডলীত হয়তো সেইটো নাই বুলি মই ভাবো, কাৰণ আমি বহুত শিকিলো। 10 আজ্ঞাটো পাপটো কি, বিধানে পাপটো কি তাকহে জানিবলৈ দিয়ে। সেই বিধানটো পালন কৰি স্বৰ্গ যাবলৈ নহয়, পাপটো কি হয় তাক বিধানে জানিবলৈ দিয়ে। আইনাই মুখমণ্ডলৰ মলিটো ধুই নিদিয়ে, আইনাৰ কামটো হ'ল দেখুৱাই দিয়া, পানীৰ কামটো হ'ল ধোৱা। আইনাত চাই মলিটো দেখিলে আৰু তেনেকৈ যদি থাকে চাফা নহ'ব, পানীৰে ধুব লাগে। বিধানটো আইনা স্বৰূপ, বিধানে আমাৰ পাপ, মানুহৰ পাপটো দেখুৱাই দিয়ে, আৰু সেই পাপটো ধুবলৈ হ'লে পুৰণি নিয়মত জন্তুৰ তেজেৰে জাষ্ট ক্ষমা কৰিছিলে, কিন্তু যীশুৰটো হ'লে পাক্কা দূৰ কৰে। সেইটো আমি সদায় পাইছো, জন্তুৰ তেজ সেইটো বটলৰ সোপা ঢাকি দিলে, 1 বছৰ ঢাকে আকৌ ওলাই, আকৌ ঢাকিব। এতিয়া যীশুৰ তেজটো কি কৰে, দূৰ কৰে না। জন্তুৰ তেজে ঢাকি দিয়ে, ঢাকি দিয়াৰ কাৰণে নেদেখা কাৰণে বস্তুটো নাই নহয়, আছে, কিন্তু যীশুৰ তেজে সেইটো দূৰ কৰে, নাইকিয়া কৰে। সেইটো এতিয়া বিধানটো পালন কৰি স্বৰ্গ যাবলৈ নহয়, বিধানে আমাৰ পাপটোহে জানিবলৈ দিয়ে। সেইকাৰণে বাইবেলত কৈছে, যিকোনোৱে পাপ আচৰণ কৰে তেওঁ বিধান লংঘন কৰে, আৰু পাপে বিধান লংঘন বুলি কৈছে। সেইটো কোনোবাই যদি পাপ আচৰণ কৰে তেতিয়াহ'লে বিধানটো ভংগ কৰিলে, আইন ভংগ কৰিলে, আৰু পাপটোৱে হ'ল আইন ভংগ। আৰু পাপাৰ্থক বলিদানৰ দৰে বলিদানৰ বিধানে আমাক শিকাইছে যে কেনেকৈ পাপ ক্ষমা কৰিব পাৰি। এইটো পাপৰ বলি বিধানটোৱে পাপৰ পৰা কেনেকৈ ক্ষমা পাব পাৰি, সেই পাপৰ বিধানটোৱে, বলি বিধানটোৱে সেইটোৱে আমাক শিকাইছে। এইটো কৈছে, লেবিয়া পুস্তকলৈ যাম, 4 অধ্যায় 26 পদ, Leviticus 4:26। লেবিয়া পুস্তক 4 অধ্যায়
26 পদ আৰু মঙ্গলাৰ্থক বলিৰ তেলৰ দৰে তাৰ আটাই তেল বেদীত দগ্ধ কৰিব এইদৰে পুৰোহিতে তেওঁৰ পাপ মোচনৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব যাতে তেওঁৰ পাপৰ ক্ষমা হ'ব কেনেকৈ পাপৰ ক্ষমা পাব পাৰি বিধানে তাক শিকাইছে ইয়াত এইটো যিটো কৰা উচিত নহয় সেইবোৰ কোনোৱে যদি কৰে নকৰিবা বুলি কোৱাটো কৰাটোৱে হ'ল পাপ পাপ মানে আইনটো ভংগ কৰা নকৰিবা বুলি কোৱাটো কৰাটোৱে পাপ আৰু যদি কৰি পায় তেতিয়াহ'লে উপায়টো হ'ল তেওঁৰ সলনি জন্তু মাৰিব লাগিব সি বাচিব জন্তু মৰে এইটো এতিয়া আকৌ 22 পদত চাব তাতে 22 পদত একে অধ্যায়টো 22 পদত আৰু যদি কোনো অধ্যক্ষই পাপ কৰে অৰ্থাৎ নাজানি নিজ ঈশ্বৰ জীৱাৰ নিষেধ কৰা কোনো কৰ্ম কৰি দুখী হয় এতিয়া বিধানৰ মতে নাজানি কৰা পাপৰ কাৰণেহে কৈছে ইনটেনশনেলি জানি কৰা পাপটো পানিশমেন্টটো বহুত সিভিয়াৰ হ'ব ইয়াত অধ্যক্ষ লিডাৰ যদি নাজানি ঈশ্বৰৰ নিষেধ কৰা কোনো কৰ্ম কৰি দুখী হয় তেতিয়াহ'লে এইটো বলি জন্তু বলি দি তাৰ পৰা ক্ষমা পাব কৈছে আকৌ 27 পদত চাব 27 পদ আৰু সাধাৰণ লোকৰ মাজত যদি কোনোৱে জিহুৱাই নিষেধ কৰা কোনো কৰ্ম কৰি নজনাকৈ পাপ কৰে আৰু দুখী হয় অধ্যক্ষ লিডাৰেই হওক আৰু জেনেৰেল মানুহ এইটো নাজানি কৰা পাপৰ কাৰণেহে বুলি কৈছে জানি শুনি কৰিলে পানিশমেন্টটো আৰু বেলেগ হ'ব সিভিয়াৰ এতিয়া সাধাৰণ লোকৰ মাজৰ কোনোবাই অজানিতে যদি পাপ কৰে এইটো কৈছে আৰু 13 পদতো আছে সেই কথাটো 13 পদত আৰু ইছৰাইলৰ গোটেই মণ্ডলীয়ে যদি কিবা ভুল কৰে আৰু সমাজে যদি তাক নেদেখাকৈ থাকে আৰু জীৱাই নিষেধ কৰা কোনো কৰ্ম কৰি যদি দুখী হয় কেতিয়াবা সমাজে নাজানিব পাৰে মনে মনে থাকিব পাৰে কিন্তু যিদিনাখন মই ভুল কৰিলো পাপ কৰিলো বুলি গম পায় তেতিয়া সেই পাপৰ পৰা মুক্তি পাবৰ কাৰণে বলি বিধান এই বলিটো দিব লাগিব তাৰ পৰা তেওঁ ৰক্ষা পাব সেইটো তাৰপিছত পিছদিনা পুনৰ পাপ কৰিলে পুনৰ পাপী হৈ পৰে এই পাৰ্থক্যটো অলপ মনত ৰাখিব প্ৰিয়সকল পুৰণি নিয়মৰটো আজি কোনোবা এজন মানুহে পাপ কৰিলে বেৰাটো মাৰিলে তেজটো বৱাই দিলে ক্ষমা পালে আকৌ যদি সেই মানুহটো কালি আকৌ পাপ কৰে সি আকৌ পাপী হ'ব নতুন নিয়মৰটো কেনেকুৱা তেতিয়াহ'লে আমাক অনন্ত কালৰ কাৰণে এবাৰতে ক্ষমা কৰিলে তেন্তে পাপ কৰিব পাওনে কি কৈছিলে অলপ জোৰকে ক'ব লাগে এনে নহওক নহয় জানো ব্ৰেকফাষ্ট খোৱা নে ওলাইছে এনে নহওক এনে নহওক নহয় ক'লে বহুত জোৰত কৈছে অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰি থাকিম নে এনে নহওক এনেকাহে গালিহে হয়তো বহুত খং কেলে কৈছে কি কাৰণে ইমান খং উঠিব লগা তাতে এনে পঢ়িলে অলপ নৰমকে পাইছো আমি পৌলক ওপৰত কি কৈছে তেওঁৰ বিৰোধী বিলাকে আচ্ছা বৰ ভাল পৌলে শিকাইছে পৌলে প্ৰচাৰ কৰিছে য'ত পাপটো অধিক হয় তাত অনুগ্ৰহটো উপচি পৰে সেইকাৰণে আমি বেছি বেছি পাপ কৰিম অনুগ্ৰহটো অধিক অধিক হ'বলৈ এইটো আপত্তি কৰিছে সেইটো কাৰণে সেই কথাটো কৈছে তেন্তে আমি কি কম এই বুলি কম
অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰি থাকিম নে এনে নহওক সেইটো কৈছে কোনে শিকাইছে অনুগ্ৰহ অধিক হ'বলৈ পাপ কৰিম বুলি আৰু আমাৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰিলে বুলি পাপ কৰিব পায় বুলি বাইবেলে কোৱা নাই আমাকো এতিয়াও বহুতে আপত্তি কৰে আমি কেতিয়াও শিকোৱা নাই আমাৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰিলে গতিকে পাপ কৰিলে একো নহয় বুলি কোৱা নাই নহয় আমি বাইবেলেও কোৱা নাই কিন্তু আমাক ভাল নোপোৱা মানুহবিলাকে কয় সিহঁতে লাইচেন্স দিছে দেই পাপ কৰিবলৈ আমি কেতিয়াও কওঁ এতিয়া এই কথাটো আকৌ পাজল হ'ব পাৰে পুৰণি নিয়মৰটো এতিয়া পাপ কৰা মানুহজনে এটা ভেড়াটো বলি দিলে পাপৰ ক্ষমা পালে কালি আকৌ সি পাপ কৰিব আকৌ পাপী হ'ব তেতিয়াহ'লে আমাৰ পাপটো নতুন নিয়মৰ যীশুৰ তেজেৰে অনন্তকালৰ কাৰণে ক্ষমা কৰিলে আমি যদি কালি আকৌ পাপ কৰোঁ আকৌ নৰক যাব নেকি সেইটো নহয় আমি এবাৰ ঈশ্বৰৰ সন্তান হলো নৰকলৈ নাযায় কিন্তু যদি পাপ কৰোঁ তেতিয়াহ'লে ঈশ্বৰৰ লগত সম্পৰ্কটো ছিগি যাব আমাৰ প্ৰাৰ্থনাটো ঈশ্বৰে নুশুনিব আৰু ঈশ্বৰে আমাক আশীৰ্বাদটো নিদিব কিন্তু আমি যদি সঁচাকৈ ক্ষমা খোজো মন পালতাও তেতিয়াহ'লে ক্ষমা কৰিব আকৌ ৰিলেশ্যনটো আকৌ সংযোগ হ'ব পাপ কৰিলেও নৰকলৈ নাযায় সেইবুলি কৰিব পায় বুলি নহয় যদি কৰে তাৰ পানিছমেণ্টটো বেলেগ আছে এই কথাটো আমি জানিব লাগে এতিয়া পুৰণি নিয়মৰ কথাটো আকৌ কৈছো যদি ক্ষমা পায়ো পুনৰ পাপ কৰে সি পাপী হৈ পৰে তাৰপিছত উভতি আহি পাপৰ বলি আগবঢ়াব লাগিব আৰু 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 কিন্তু আমাৰ কাৰণে প্ৰভু যীশুৱে আজি আপোনাৰ পাপটো ক্ষমা কৰিলে কাইলে আকৌ পাপ কৰিলে যীশু আকৌ আহি মৰিলে তেনেকুৱা নহয় এবাৰতে ওৱান্স ফৰ অল সেইটো এতিয়া লেবিয়া পুস্তক 4 অধ্যায় 16 অধ্যায়ৰ কথাটো আমি মনত ৰাখিব লাগিব পাপৰ বলিদান প্ৰতিটো পদত থকা এজন ব্যক্তিৰ বাবে আৰু লেবিয়া পুস্তক এইটো 4 অধ্যায়টো আছে 16 অধ্যায়টো আছে এই গোটেইটো এতিয়া কিন্তু প্ৰায়শ্চিত্তৰ দিনা পাপৰ বলি মাত্ৰ এবছৰৰ বাবেহে কাৰ্যকৰী হয় পাপাৰ্থক বলি বুলি যে কয় পুৰণি নিয়মত পাপৰ বলি এইটো কিন্তু আমি যেটো চাইছিলো এতিয়া এব্ৰী 10 অধ্যায় 1 পদত ইয়াতে কিয়নো বিধান ভাবি মংগলৰ ছায়া বিশিষ্ট হৈ এইবোৰৰ বিষয়ে প্ৰকৃত মূৰ্তি বিশিষ্ট নোহোৱাত একে প্ৰকাৰৰ যিবোৰ বাৰ্ষিক বলিদান পুৰোহিতসকলে সদায় উৎসৰ্গ কৰে সেইবোৰৰ দ্বাৰাই সেই সকলোবোৰ চাপি যোৱা বিলাকক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে বছৰে বছৰে গৈ থাকে বলি দি থাকে কিন্তু পারফেক্ট ফরগিভনেস নহয় পারফেক্ট ক্ষমা নহয় পারফেক্ট মুক্তি নহয় এটো প্ৰায়শ্চিত্তৰ দিনা বলিদানৰ বিধান নিখুঁতভাৱে পালন কৰিলেও যদি পুনৰ পাপ কৰে তেন্তে তেওঁলোক পাপী হৈ পৰে বছৰেকৰ যিটো পাপাৰ্থক বলি পাপৰ বলি গোটেই ইছৰাইলৰ কাৰণে দিয়ে সেইটো নিখুঁতভাৱে যদিও কৰে আৰু তেওঁলোকে পাপী হৈ পৰে বাৰে বাৰে হৈ থাকে এইদৰে পুৰণি নিয়মৰ সময়ত বলিদানৰ বিধানটো নিখুঁত নাছিল একেবাৰে নিৰ্ভুল নাছিলে এইটো কাৰণে আমি মুখস্থ পদৰ সেইদিনা শিকিছো আমি পঢ়িলো ইয়াত কি কৈছে এটো প্ৰথমটো দ্বিতীয়টো থিৰ কৰিবৰ কাৰণে প্ৰথমটো দূৰ কৰিলে দ্বিতীয় মানে নতুন নিয়ম প্ৰথম মানে পুৰণি নিয়ম এই নতুন নিয়মটো ঠিক কৰিবৰ কাৰণে পুৰণি নিয়মটো দূৰ কৰি কেনেকৈ নিয়ম বনাইছিলে বাইবেলত তেজেৰে এটো পুৰণি নিয়মৰ বিধানটো নিয়ম মানে বিধান শক্তি সেইটো তেজেৰেহে কৰিছিলে পুৰণিৰটো জন্তুৰ তেজেৰে নতুন নিয়মটো যীশুৰ তেজেৰে বাইবেলত তেজ আছে তেজত জীৱন থাকে বাইবেলত জীৱন আছে তেজটো বাদ দিলে
অন্য কিতাপৰ নিচিনা মাত্ৰ হ'ব হেল্ল' এতিয়া যদি নিখুঁত নাছিলে কি কাৰণে এৰে প্ৰথম কথাটো কিয় ভুল আছিলে বা কিয় নিখুঁত নাছিলে পুৰণি নিয়ম বিধানটো তাৰ প্ৰথম কাৰণটো হ'ল জন্তুৰ তেজে মানুহৰ পাপ পৰিষ্কাৰ কৰিব নোৱাৰে সাফা কৰিব নোৱাৰে এইকাৰণে ডাক্তৰক সুধিবচোন মানুহ বেমাৰ হলে তেজ লাগে বুলি ক'লে জন্তুৰ তেজ দিলে খাটিব নেকি বান্দৰ মানুহৰ নিচিনাই হয় চাবলৈ বান্দৰৰ তেজ দিলে মৰিব মই আগতে সুধিছিলো এবাৰ ডাক্তৰক নহব মৰি যাব সেইটো কাৰণে এইটো পৰিষ্কাৰ কৰিব নোৱাৰে তেওঁলোকে পাপাৰ্থক বলি শেষ কৰাৰ পিছতো সহজে পুনৰ পাপীসকলৰ ওচৰলৈ আহে এতিয়া পাপাৰ্থক বলি নিষ্ঠাৰ পৰ্বৰ বলিটো সেইদিনা ভেড়া পোৱালিটো কাটিলে তাতে একেবাৰে ভালকৈ সেৱা কৰিলে কিন্তু পাপীবোৰৰ মাজত গ'ল আকৌ পাপী কৰিলে এইটো হৈ থাকে পুৰণি নিয়ম এতিয়া সেয়েহে ত্যাগ কৰাৰ পিছতো তেওঁলোকে নিজৰ বিবেকত শান্তি উপভোগ কৰিব নোৱাৰিলেহেঁতেন মানে যদিও তেওঁলোকে পাপৰ বলিদান দিছে পাপাৰ্থক বলি তথাপি বিবেকত পাপ বিবেকটো নিকা নহয় চাফা নহয় পিয়ৰ নহয় পাপ বিবেকটো থাকে যেটো কনসিয়াস সেইটো পাপতে থাকে এতিয়া সেইকাৰণে আমি অথনি পঢ়িলো তাতে কি পাইছো আমি 18-19 পদত এইদৰে লিখা আছে কাৰণ এক পক্ষ পূৰ্বৰ আদেশ দুৰ্বলতা আৰু নিষ্ফলতাৰ কাৰণে তাৰ লোভ হৈছে আগৰটো পুৰণিটো নিষ্ফল হয় দুৰ্বল হয় পুৰণি বিধানটো মানুহক পাৰফেক্টলি এইটো ক্ষমা কৰিব পৰা নাই পুৰণি বলি বিধান কিয়নো বিধানে একোকে সিদ্ধ কৰা নাই আৰু অন্য পক্ষে তাৰ ঠাইলৈ এটি শ্ৰেষ্ঠ আশা অনা হৈছে তাৰে আমি ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁ পুৰণি নিয়মৰ যিটো বলি বিধান জাষ্ট সেই বিধানটো পাপক মনত পেলাই দিয়ে আৰু বছৰে 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 সেইটো দি থাকিব লাগে সেইটো পাৰফেক্ট নহয় সিদ্ধ নহয় সেইকাৰণে অন্য তাৰ সলনি আন শ্ৰেষ্ঠ আশা আমালৈ আনা হ'ল তাৰে আমি ঈশ্বৰলৈ কাষ চাপি যাব পাৰো ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ যীশুৰ তেজটো লৈহে যাব পাৰো যীশুৰ তেজ নলকে যাব নোৱাৰো যীশুৰ তেজেৰেহে যাব পাৰো তথাপিও ঈশ্বৰে ইছৰাইল লোকসকলক বলিদানৰ বিধান কিয় দিলে যদি সেইটো সেৱা কৰা মানুহবিলাকক পাৰফেক্টলি ক্ষমা কৰিব নোৱাৰে তেনেহলে সেই বিধানটো কেলে ইছৰাইলক ঈশ্বৰে দিছিলে প্ৰশ্ন এতিয়া আকৌ আমি আমাৰ মেইন টেক্সৰ এক পদত গলে মানে ইয়াতে কৈছে পূৰ্বকালত ঈশ্বৰে Ibrahim 10 এক পদটো চাওক Ibrahim 10 এক পদ কিয়নো বিধান ভাবি মংগলৰ ছায়া বিশিষ্ট হৈ এইবোৰ বিষয়ত প্ৰকৃত মূৰ্তি বিশিষ্ট নোহোৱা একে প্ৰকাৰৰ যিবোৰ বাৰ্ষিক বলিদান পুৰোহিতসকলে সদায় উৎসৰ্গ কৰে এইবোৰৰ দ্বাৰাই এই সকলোবোৰে চাপি যোৱাবিলাকক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে এতিয়া ঈশ্বৰে পূৰ্বকালত ভাগে ভাগে ভাৱবাদীসকলৰ দ্বাৰাই কথা কৈছিলে আমাৰ ওপৰ পুৰুষসকলক ভাৱবাদীসকলৰ যোগেদি কথা কৈছিলে এই শেষ কালত তেওঁ
নিজৰ একমাত্ৰ পুত্ৰৰ দ্বাৰাই আমাক কথা ক'লে। আৰু বলি বিধানটো ছায়া বুলি কৈছে। এইটো ছাঁ হৈছে এটা ছবি যিয়ে প্ৰকৃত বস্তুটোক প্ৰক্ষেপ কৰে। এতিয়া মোৰ হাত আৰু হাতৰ ছায়া থাকে, সেই ৰ'দত গ'লে মানুহটোৰ ছায়াটো থাকে। সেইটো প্ৰকৃত বস্তুটোৱে ছায়াটো দিয়ে। ছাঁ আছে মানে প্ৰকৃত বস্তুটো আছে। বস্তু নাথাকিলে ছায়া নোলাই নহয় জানো, আমি চবেই জানো। এতিয়া ছাঁ এটা প্ৰক্ষেপিত ছবি হোৱাৰ বাবে ই প্ৰকৃত বস্তুটোক নিখুঁতভাৱে প্ৰতিনিধিত্ব কৰিব নোৱাৰে। এতিয়া ছায়াটো আচলৰ পৰাহে গৈছে, সেইটো আচলটো সঁচাকৈ প্ৰতিনিধিত্ব কৰিব নোৱাৰে। মানে ছায়াটো চালে সঁচাকৈ আচলটো পুৰা ছায়াত চাই গম নাপায়। যেতিয়া আচলটো চাব তেতিয়াহে পুৰাটো গম পায়। এইদৰে বহুতো ইছৰাইলে কেৱল ছাঁৰ পিছে পিছে গৈছে। তেওঁলোকে আচললৈ চোৱা নাই, ছাঁটোহে চাই চাই খেলি গৈছে, আচলটো চোৱাই নাই। আৰু ছাঁৰ পিছে পিছে গৈ থাকোঁতে বহু লোক ধ্বংস হ'ল। কথাটো কেনেকুৱা? বলি বিধান, জন্তু, ভেড়া, ছাগলী, গৰু, পাৰ বলি দিয়াটো ছায়াহে হয়। এদিন ত্ৰাণকৰ্তা আহিব, তেওঁ নাহালৈকে তোমালোকে এইদৰে কৰি পাপৰ পৰা ক্ষমা পোৱা। কিন্তু আচলটো আহিলে ইছৰাইল বিলাকে আচলটো নালাগে, তোমাক ছায়াকে আমি লম, ছায়াৰ পাছে পাছে গৈ থাকে। মানে এই বলি বিধান আৰু নানান নিয়ম নীতি। তেওঁ প্ৰভু যীশু নিজে আহিলে, যাৰ বিষয়ে কৈছিলে, তেওঁক গ্ৰহণ নকৰিলে তেওঁলোকে। যীশু খ্ৰীষ্ট অহাৰ পিছত আনকি কিছুমান মানুহেও পুৰণি নিয়মৰ একে ছাঁ অনুসৰণ কৰিছিল। যীশু আহি গ'ল, আচলটোৱে আহি গ'ল, তথাপি মানুহবিলাকে ছায়াটোহে অনুসৰণ কৰিল। এতিয়াও অনেক মানুহ আছে, আচল কথাটো ক'লে সেইটো মিছা বুলি ভাবে আৰু ছায়াটোকেই অনুসৰণ কৰি আছে। এতিয়াও কিবা এটা পাপ কৰিলে উদ্ধাৰ পাবলৈ, প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁলোকে কিছুমানে কুকুৰা কাটে, কিছুমানে ছাগলী কাটে, কিছুমানে পাৰ কাটে, হাঁহ কাটে। তেওঁলোকক নিন্দা কৰা নাই, কিন্তু নাজানি পেলাই কৰি আছে ছায়াটোকে। আচলটো আহি গ'ল, প্ৰভুহে আচল, শাস্ত্ৰত কৈছে। এতিয়া এই ছায়াৰ পাছে পাছে যোৱা মানুহবিলাক আমি চাওঁ। কলচীয়া 2:16-17। এতেকে ভোজন বা পাণ বা উৎসৱ বা 9 জুন বা বিশ্ৰামবাৰৰ কথাত কোনেও তোমালোকৰ সুবিচাৰ নকৰক। এই সকলো ভাবি বিষয়ৰ চাহ মাথোন, কিন্তু হৰিৰ খ্ৰীষ্ট। ইয়াতে চাওকচোন, কিছুমানে মানে ভুৱা প্ৰচাৰক বিলাকে আহি মণ্ডলীত গুগুল থুগুল লগা। গালাতিয়া মণ্ডলীটোও এনেকাই কৰিছিল। তোমালোকে যীশুক বিশ্বাস কৰিছা, ভাল কৰিছা, ভাল, কিন্তু সিদ্ধ পাৰফেক্ট হ'বলৈ হ'লে বিধানো পালন কৰিব লাগিব। আৰু সিহঁতে বিধান মানে অনেক নিয়ম নীতি আছে। সেইটো ইয়াতে ভোজন পাণ বা উৎসৱ, 9 জুন, নতুন জুন ওলালেও পৰ্ব হয়, তেনেকুৱা অনেক নিয়ম আছিলে। সেইটো বিশ্ৰামবাৰৰ কথা কোনেও তোমালোকক সুবিচাৰ নকৰক, এইটো ছায়াহে হয়, এইটো কৈছে ক'লে। তাৰপিছত এই সকলো ভাবি বিষয়ৰ চাহ মাথোন,
ইয়াতে নহয় জানো কৈছে উত্তৰত যেটো 9 জুন বিশ্ৰামবাৰ ধোৱা পোখলা কৰা বিশ্ৰাম দিনত ইমান দূৰহে যাব পায় বহুত নিয়ম আছে এইবিলাক ছায়াহে মাথোন আসলটো খ্ৰীষ্ট আসল শৰীৰটো আসলটো খ্ৰীষ্ট এইটো কৈছে যীশুহে আসল এইটো আমি জনা উচিত যদি ছাঁ থাকে তেন্তে প্ৰকৃত বস্তু থাকিব লাগিব সঁচা বস্তুটো নাথাকিলে ছায়া নোলায় জীৱ জন্তু বলি দিয়াটো ছায়া যীশুটো আসল তেওঁ আহিলে আসল বলিটো যীশুহে আৰু যীশু অহাৰ পিছত আৰু বলি নালাগে কাৰণ তেওঁ সৰ্বকালৰ সৰ্বযুগৰ সৰ্ব মানৱ জাতিৰ মুক্তিৰ মূল্য দিলে আৰু তেওঁৰ তেজৰ ভেলিডিটিটো অনন্তকাল থাকে কেলে কাৰণ তেওঁ অনন্ত আত্মা ঈশ্বৰে মানুহ হৈ আহি জীৱন দিলে তেজ দিলে তেওঁৰ তেজৰ পাৱাৰটো ভেলিডিটিটো সদায় থাকে সেইটো কৈছে এতিয়া বাস্তৱিক তেওঁ পৃথিৱীত থকা হলে পুৰোহিত নহলহেঁতেন কিয়নো বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰাবিলাক আছে তেওঁবিলাক আৰাধনাৰ স্থান স্বৰ্গীয় স্থানৰ নকল আৰু চামাথোন কিয়নো মচি যেতিয়া তম্বুৰ নিৰ্মাণ সম্পন্ন কৰিবলৈ উদ্যত আছিল তেতিয়া এই আদেশ পাইছিল যেনে ঈশ্বৰে কৈছে সাৱধান পৰ্বতত যি নমুনা দেখুওৱা হ'ল এইদৰে সকলোকে কৰা প্ৰভু যীশুৱে যদি পৃথিৱীতে থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁ পুৰোহিত নহ'লেহেঁতেন কাৰণ এইদৰে কৰোঁতা আছে এতিয়া আৰাধনা কৰা তম্বু মন্দিৰ আৰু বিভিন্ন নিয়ম এইবিলাক স্বৰ্গৰ ছাঁহে মাথোন যেতিয়া ঈশ্বৰে মচিক কৈছিলে তুমি ধৰ্মধাম বনোৱা সাৱধান পৰ্বতত মই যিটো নক্সা নমুনা দেখাইছিলো সেইমতে কৰিবা ভুল নকৰিবা তাৰমানে স্বৰ্গৰ যিটো আচলটো সেইটোহে দেখুৱাই দিছে তুমি এইদৰে কৰা আৰু আসল জেৰুচালেমটো স্বৰ্গৰহে আছে এই জেৰুচালেমটো ছায়া আসলটো আছে স্বৰ্গ এই জেৰুচালেমৰ গণ্ডগোল সদায় গণ্ডগোল কিন্তু স্বৰ্গীয় জেৰুচালেমত গণ্ডগোল নাই তাৰ ছায়াহে মাত্ৰ পুৰণি নিয়মৰ সময়ত পুৰোহিতসকলে বিধান অনুসৰি উপহাৰ আগবঢ়াইছিল আৰু সেই সকলোবোৰ আছিল স্বৰ্গীয় বস্তুবোৰৰ প্ৰতিলিপি আৰু ছাপ চাওকচোন পুৰণি নিয়মত পুৰোহিতসকলে বিধান মতে উপহাৰ আগবঢ়াইছিলে ঈশ্বৰক বলি দিছিলে এই সকলো কি কৈছে স্বৰ্গৰ বস্তুবোৰৰ প্ৰতিলিপি ছায়া আকৌ সোঁৱৰাই দিছে কিবা এটা আসল বস্তুটো নাথাকিলে ছাঁ নোলায় আৰু এই বলি বিধান নিয়ম নীতি যিমানটো পুৰোহিতসকলে পুৰণি নিয়মত কৰিছিলে সেই সকলো স্বৰ্গৰ প্ৰতিলিপি ছায়া এতিয়া পুৰোহিত আছিল মহাপুৰোহিত যীশুৰ ছাঁ ইয়াতে এপ্ৰিল আকৌ যাওঁ পুৰণি নিয়মৰ যিসকল পুৰোহিত আছিলে সেইটো যীশু মহাপুৰোহিতৰ ছায়াহে হয় আসল মহাপুৰোহিতজন যীশু ইব্ৰী 3 অধ্যায় 1 পদ এই কাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ ভাগী পবিত্ৰ ভাইবিলাক আমি স্বীকাৰ কৰা পাচনি আৰু মহাপুৰোহিতলৈ অৰ্থাৎ যীশুলৈ মনোযোগ কৰা ইয়াতে সেই যিটো ধৰ্মধামত মন্দিৰত পুৰোহিতসকল আছিলে সেইটো আসল মহাপুৰোহিত যীশুৰ ছায়া আসলটো যীশুহে হয় আৰু 9 অধ্যায় 11 পদটো চাওঁ 9 অধ্যায় 11 পদ
কিন্তু খ্ৰীষ্ট ভাবি মংগলৰ মহাপুৰোহিত স্বৰূপে উপস্থিত হৈ হাতে নকৰা অৰ্থাৎ এই সৃষ্টিৰ নোহোৱা এই মহত্বৰ আৰু সিদ্ধত্বৰ তম্বুৱেদি গমন কৰি ইয়াতে চাওক ক্লিয়াৰ হৈছেনে ভাইবিলাক কিন্তু খ্ৰীষ্ট মানুহ পুৰোহিতবিলাক খ্ৰীষ্টৰ ছায়া ইয়াতে কিন্তু খ্ৰীষ্ট ভাবি মংগলৰ মহাপুৰোহিত স্বৰূপে উপস্থিত হৈ হাতে নকৰা অৰ্থাৎ এই সৃষ্টিৰ নোহোৱা এই পৃথিৱীৰ মন্দিৰৰ ধৰ্মধামৰ নহয় সেই স্বৰ্গৰ সেই তম্বুৱেদি গমন কৰিলে আমাৰ এই দেহাটোকো তম্বুৰ লগত তুলনা কৰিছে ঘৰৰ লগত তুলনা কৰিছে যেতিয়া জৰাজীৰ্ণ হৈ যাব এই তম্বুৰ পৰা স্বৰ্গীয় তম্বুলৈ যাওঁ এই ঘৰৰ পৰা স্বৰ্গীয় ঘৰলৈ যাওঁ এইটো কৈছে এতিয়া পুৰোহিতবোৰ আছিলে মহাপুৰোহিত যীশুৰ ছায়া শাস্ত্ৰটো আমি পালো জন্তুৰ তেজ আছিল ক্ৰুচত বোৱাই দিয়া যীশুৰ তেজৰ ছাঁ এই যিটো জন্তুৰ তেজ গেলনে গেলনে সদায় হাজাৰ হাজাৰ জন্তু বলি দিয়া হ'ল সেই তেজটো যীশুৰ ছায়া আমি পাইছো 9:12 পঢ়িম বহুত বহুত মানুহে এই পদেৰে পৰিত্ৰাণ পায় আকৌ মিছাবিলাকেও সেইটো কপি কৰি পিনি হাইকত কয় সেইটো সঁচা হলে ভাল পঢ়িম সাগৰ আৰু ডামৰীৰ তেজৰ গুণে নহয় কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে একেবাৰতে পবিত্ৰ স্থানত সোমাই অনন্তকাল স্থায়ী মুক্তি উপাৰ্জন কৰিলে ইয়াতে জন্তুৰ তেজটো ছাঁহে আছিলে আকৌ ইয়াতে ছাগলী ডামৰীৰ তেজৰ গুণত নহয় কিন্তু তেওঁ মানে যীশু নিজৰ তেজৰ গুণে এবাৰতে পবিত্ৰ স্থানত সোমাই পুৰোহিতসকলে বছৰে বছৰে মন্দিৰ বনোৱাৰ আগতে চলোমনে বনোৱাৰ আগতে অৰণ্যত মুচিয়ে ধৰ্মধাম বনাইছিলে আৰু তাত বছৰে বছৰে দিনে দিনে সোমাই থাকে বলি দি থাকে কিন্তু যীশুৱে এই পৃথিৱীৰ মন্দিৰ নহয় স্বৰ্গীয় মন্দিৰ আৰু তেওঁ নিজেই নিজৰ তেজটো ললে ভেড়া পোৱালি হিচাপে মৰি আৰু নিজেই মহাপুৰোহিত এই পৃথিৱীৰ মন্দিৰ বা ধৰ্মধামত নহয় স্বৰ্গীয় মন্দিৰত ডাইৰেক্ট ঈশ্বৰৰ ওচৰতে তেজটো ছটিয়ালে তেজ দিলে তেজ উলিওৱা নহলে পাপ মোচন নহয় গতিকে তেজটো দিলে আকৌ মই ৰিপিট কৰিছো তেজ উলিওৱা নহলে পাপটো মোচা নাযায় ক্ষমা নহয় কিন্তু জন্তুৰ তেজটো আকৌ পাৰ্মানেণ্টলি ক্ষমা কৰিব নোৱাৰে সেইকাৰণে যীশু আহিল শাস্ত্ৰৰ লিখা মতে তেওঁ মৰিল আৰু নিজেই মহাপুৰোহিত হৈ এই পৃথিৱীৰ মন্দিৰ নহয় স্বৰ্গীয় মন্দিৰত ডাইৰেক্ট পিতৃ ঈশ্বৰৰ ওচৰত ছটিয়াই দিলে পিতৃ ঈশ্বৰে তেজটো দেখিলে অনন্ত কালৰ কাৰণে পাপটো ক্ষমা কৰি আমি অনন্ত মুক্তিৰ ভাগী হলো আমি অনন্ত কালৰ কাৰণে পাপৰ ক্ষমা পালো গতিকে কৃতজ্ঞ হৈ পবিত্ৰ জীৱন যাপন কৰা আৰু ঈশ্বৰৰ পৰিচৰ্যা কৰা উচিত দিনে দিনে আমাৰ পৰিত্ৰাণৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়া উচিত এসাঁজ খাবলৈ নাপালেও ঈশ্বৰক সদায় ধন্যবাদ দিয়া উচিত এইটো তম্বুও আছিল যীশুৰ ছাঁ আমি বহুত বিষয় ষ্টাডি কৰিবলৈ এতিয়াও বাকী আছে এতিয়াও গাখীৰহে খাই আছো কেঁচুৱা নিচিনা টান আহাৰ লোকেল মুৰ্গীটো খাব নোৱাৰে আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে ব্ৰইলাৰটোহে খায় তেনেকুৱা নিচিনা হৈ আছো আত্মিক বিষয় টান এতিয়া ধৰ্মধাম বুলি আমি কিবা সেমিনাৰ সময়তো পাই আছো এই ধৰ্মধামটো বিশ্লেষণ কৰিবলৈ হলেও কেইবা নালাগে ধৰ্মধামৰ যিটো তিৰপাল সেইটো কি জন্তুৰ কিহৰ কাৰণে কেই তৰফ আছে কি বুজায় আৰু এই ধৰ্মধামৰ
গেটটো লক্ষ্য কৰিছেনে কেতিয়াবা? সদায় চাইছোঁ আমি, কিছুমানেতো 16 বছৰলৈকে হ'ল। ধৰ্মধামৰ গেটটো কিমান বহল? যেনিবা গোটেই ধৰ্মধামটো ইমানলৈকে আছে বহল। তাৰ মানে কি বুজাইছে? সকলো জাতিৰ ভাষাৰ মানুহবিলাকে ঈশ্বৰৰ ওচৰলৈ আহিব পাৰে। দুৱাৰ মেলা আছে। এতিয়া মেলা আছে, কোনেও বন্ধ কৰিব নোৱাৰে। অনেক অনেক ৰজা মহাৰজা সম্ৰাটসকলে যীশুৰ নামটো মুছি পেলাম বুলি চেষ্টা কৰিছে, শাস্ত্ৰটো মুছি পেলাম বুলি চেষ্টা কৰিছে। কিন্তু যীশুৱে কোৱা আছে নৰক কুণ্ডৰ দ্বাৰে সেইটো ধ্বংস নহ'ব। কিন্তু এটা দিন আহিব, এই পৰিত্ৰাণৰ দুৱাৰ, স্বৰ্গৰাজ্যৰ দুৱাৰটো বন্ধ কৰিব, কোনেও খুলিব নোৱাৰে। এতিয়া মেলা আছে। সেই তম্বুটোও যীশুক বুজায়। যোহন 2:20। যোহন 2:20। তাতে যিহুদীবিলাকে ক'লে, এই মন্দিৰ 200 বছৰতহে সজা হ'ল, তুমিনো তাক 3 দিনতে তুলিবানে? কিন্তু তেওঁ নিজৰ দেহ মন্দিৰৰ বিষয়ে এই কথা কৈছিল। চাওক, এতিয়া সেই তম্বু, সেই মন্দিৰ ঘৰটো যীশুকে বুজায়। এতিয়া তেওঁ কৈছিলে, তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তাক 3 দিনত সাজিম। তেতিয়া যিহুদীবিলাকে বৰ খং উঠিছিলে আৰু কৈছিলে, এইটো 46 বছৰতহে সজা হৈছিল, তাক তুমি 3 দিনতে তুলিবানে? সেই মন্দিৰৰ কথাটো কোৱা নাই, দেহ মন্দিৰৰ কথা। তোমালোকে মোক বধ কৰা, মই 3 দিনত আকৌ জি উঠিম। সেই মন্দিৰ তম্বুটো যীশুৰ শৰীৰকহে বুজায়। এতিয়া সেইবাবে পুৰণি নিয়মৰ সময়ত পাপাৰ্থক বলিদানৰ সকলো পদ্ধতি আছিল আগন্তুক যীশু খ্ৰীষ্টৰ ছায়া। পুৰণি নিয়মত যিমানটো বলি বিধান, অনেক নিয়ম নীতি, এইটো আগন্তুক যীশুৰ কথাহে বুজাই দিছিলে, ছায়া। তাৰপিছত আৰু বিধানৰ মতে প্ৰায় সকলোকে তেজেৰে শুচি কৰা হয় আৰু তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। সেইটো কাৰণে অনন্ত কালৰ বাবে আমাৰ পাপটো মুচিবলৈ, মোচন কৰিবলৈ এতিয়াও কিছুমানে অলপমান পাজল হ'ব পাৰে। ময়ো আগতে এনেকুৱা হৈছে, পাপ মোচন, পৰিত্ৰাণ, কি কথা হয় এইটো? লিখা পঢ়া কৰাবিলাকৰ কাৰণে ইমান দিগদাৰ নহয়। পাপ মোচন কি মোচন? ইয়াতে মলি আছে, একেবাৰে যদি লেতেৰা কৰে তেতিয়াহ'লে এইটো এনেই নাযাব। এইটো হয় বেলেগ কালাৰ দিব লাগিব, তাৰপিছত মুচিলেহে যাব। আমাৰ পাপটো অগণন, গণিব নোৱাৰে, ইমান বেয়া, ঘিনলগীয়া, দুৰাচাৰী, পাপিষ্ট, অবাধ্য, অঘাইত পাপীৰ নাম। মানুহক ক'লে বেয়া পাব জানো? বেয়া পাব, কিন্তু ঈশ্বৰে কৈছে এনেকাহে আমাৰ নামটো। সেই পাপটো যীশুৰ তেজেৰে মোচন। আমি এইবোৰ গভীৰভাৱে উপলব্ধি কৰি শান্ত, নম্ৰ, বাধ্য জীৱন যাপন কৰা উচিত ঈশ্বৰৰ। জন্তুৰ তেজৰ দ্বাৰা মুক্তি আছিল, যীশুৰ তেজৰ দ্বাৰা অনন্তকলীয়া মুক্তিৰ ছায়া। এই জন্তুৰ তেজৰ পৰা এবছৰৰ যিটো মুক্তি আছিল, সেইটো আছিলে যীশুৰ তেজৰ যোগেদি অনন্তকাল মুক্তি পোৱাৰ ছায়া। গতিকে এতিয়া যীশু অহাৰ পিছত আৰু জন্তু বলি দিবলৈ প্ৰয়োজন নাই। এতিয়া বিধান মানে তোমাৰ পাপবোৰ তোমাক জনাবলৈ, এইটোৱে কৈছে। আমাৰ পাপটো আমাক জনাবলৈ বিধান। বিধানত পাপৰ সম্পৰ্ক আছে। এতিয়া আমি অথনি পঢ়িলো, যদি পুৰণি নিয়মৰ বলি বিধানে
পাপটো সদাকালৰ কাৰণে ক্ষমা কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে যীশু নাহিলেহেঁতেন। এতিয়া পৰা হ'লে উৎসৰ্গ কৰা স্থগিত হ'লহেঁতেন, নহয়নে? এইটো কৈছে আমি অথনি পঢ়ো। যদি আমাৰ পাপ বিবেকটো বা আমাৰ পাপৰ সমস্যাটো সদাকালৰ কাৰণে যদি সমাধান কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে যীশু নাহিলেহেঁতেন। কিন্তু নোৱাৰে। এতিয়া আৰাধনাকাৰীবিলাকক শুচি বা পবিত্ৰ কৰিব নোৱাৰে, তেওঁবিলাকৰ পাপ বিবেক থাকি যায়। সেৱাটো কৰি আছে, ভালকে সেৱা কৰিছে, নিয়ম নীতিটো পালন কৰিছে, বলি দিছে, তথাপি পাপৰ যিটো বিবেক সেইটো পবিত্ৰ কৰিব নোৱাৰে। আমি নতুন জন্ম পোৱা দিনাখনৰ পৰা সেই পাপ বিবেকটো নাই। আকৌ আপোনালোকৰ অভিজ্ঞতা আছে নে নাই? পাপ বিবেকটো নাথাকে, ভয়, এইটো কৰিলে কি হ'ব। পাপ বিবেক, ঈশ্বৰে মোৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰিলে বুলি জানাৰ পিছত নাথাকে এই ভয়টো। প্ৰেমে ভয়ক, সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে। সেইটো এতিয়া সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপটোহে সোঁৱৰাই দিয়া হৈছিলে। অথনি আমি পঢ়িছো যিটো বলি বিধান দিয়া, বছৰে বছৰে তোমাৰ পাপ আছে, আকৌ অহা বছৰ তোমাৰ পাপ আছে, এইটোৱে মনত পেলাই দি আছে। কিয়নো বতৰা পাপ গুচাবলৈ বতৰা আৰু তেজৰ সাধ্য নাই। পাপটো গুচাবলৈ ডামৰীৰ বা ছাগলীৰ, ভেড়াৰ তেজৰ ক্ষমতা নাই দূৰ কৰিবলৈ। সেইবাবে তেওঁলোকে পাপাৰ্থক বলি দিলেও তেওঁবিলাকৰ বিবেক পাপৰ পৰা মুক্ত হ'ব পৰা নাছিল। বছৰ বছৰ, কিমান বছৰ, হাজাৰ হাজাৰ বছৰ যীশু নহাৰ আগতে তেওঁলোকে এইদৰে কৰি আছিল, তথাপি পাপ বিবেকৰ পৰা মুক্ত হোৱা নাছিলে। গতিকে যেতিয়াই তেওঁলোকে পাপৰ বলিদান কৰে, তেতিয়াই তেওঁলোকে সম্পূৰ্ণ পৰিত্ৰাণৰ আশা কৰিব পাৰিলেহেঁতেন। যদি পাৰ্মানেণ্টলি ক্ষমা কৰিব পাৰে, তেতিয়াহ'লে যেতিয়াই দিয়ে তেতিয়াই আশা কৰিব পাৰিলেহেঁতেন, কিন্তু নোৱাৰে। এতিয়া প্ৰতি বছৰে পাপৰ সোঁৱৰণি, পাপৰ বলিদান, পাপক সোঁৱৰাই দিবলৈ আৰু অনন্ত মুক্তিৰ কামনা কৰিবলৈ এটা ভাল আহিলা হ'ব পাৰে। অলপ ইণ্টাৰেষ্ট নাইকিয়া হৈছে নেকি? ডিপ হয় কথাটো। এতিয়া মই আকৌ সোঁৱৰাই দিছো, পাপাৰ্থক বলি কয়, পাপৰ কাৰণে বলি দিয়াটো পাপাৰ্থক বলি। আৰু সেই পাপাৰ্থক বলিটোৱে কি কৰে? পাপটো সোঁৱৰাইহে দিয়ে। আৰু সেই পাপটো যেতিয়া মনত পেলাই দিয়ে, আৰু অহা বছৰ দিব লাগিবচোন, আৰু অহা বছৰ দিব লাগিবচোন, একেবাৰতে আমাৰ পাপটো অনন্ত কালৰ কাৰণে ক্ষমা পোৱা হলে কেনে ভাল আছিল। এই হাবিয়া জন্মাবলৈ, এইটো হাবিয়া, সেইটোলৈ বাট চাবলৈ সেইটো আহিলা আছিলে বা হ'ব পাৰে। আৰু তেওঁলোকৰ আশা অনুযায়ী ঈশ্বৰে এক নিখুঁত বলিদান প্ৰস্তুত কৰিলে। চাওক, এতিয়া উদাহৰণস্বৰূপে যীশুৱে সেই পাতকী তিৰোতাৰ লগত কুঁৱাৰ কিনাৰত, নাদৰ কিনাৰত কথা পাতিছিলে নহয় জানো? তেতিয়া যীশুৱে কি কৈছিলে? মোক পানী খাবলৈ দিয়া। আপুনি জীৱদী মানুহ হৈ কেনেকৈ চমৰীয়া তিৰোতাৰ পৰা পানী খাবলৈ খুজিছা? তেতিয়া যীশুৱে কৈছিলে, এই পানী খোৱা জনৰ পুনৰ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম সেইটো যিজনে পান কৰে তেওঁৰ হৃদয়ত অনন্ত কাললৈ বুৰবুৰাই ওলাই থকা ভুমুকৰ পানীৰ দৰে হ'ব। সেই পানী ক'ত পায়? নাকটো বহুত দ, আপোনাৰ বাল্টিও নাই, ৰছীও নাই, কেনেকে পাব এই পানী? হাবিয়া কৰিলে নে না? তাৰপিছত লাহে লাহে লাহেকৈ তেওঁ পবিত্ৰ আত্মা দিয়াৰ কথাটোহে কৈছে, পৰিত্ৰাণ কথাটোহে কৈছে।
পিছত সেই তিৰোতাই পৰিত্ৰাণ পালে। এতিয়া বছৰে বছৰে কিমান আমাৰ পাপৰ কাৰণে বলি দি থাকিব, একেবাৰে ক্ষমা পোৱা হলে কেনে ভাল আছে। এতিয়া ঈশ্বৰে কি কৰিলে, নিখুঁত তেওঁলোকৰ আশা অনুযায়ী ঈশ্বৰে এক নিখুঁত বলিদান প্ৰস্তুত কৰিলে। সেই বলিটো কোনটো? যীশু। যীশু শৰীৰ বনাই পঠালে। এতিয়া আমি ইব্ৰীত আকৌ যাওঁ, মেইন টেক্সট পঢ়ি যাব লাগিব, নহলে বতাহও আহিছে, অলপ গৰম, মিহিকৈ টোপনিলৈ টানি গৈছে। 10:5 পদ। এই হেতুকে খ্ৰীষ্টে জগতৰ সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। ঈশ্বৰে সেই বলিদানত সন্তুষ্ট নহয়, কিয়নো বতৰা আৰু ছাগৰ তেজৰ কোনো সাধ্য নাই পাপ ক্ষমা কৰিবলৈ। সেইকাৰণে যীশুৱে এই পৃথিৱীলৈ অহা সময়ত কি কলে? ঈশ্বৰক কৈছে, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। এতিয়া যীশু শৰীৰ যুগুত কৰি পঠালে। এতিয়া আমাৰ কাৰণে আমি পঢ়িব লগাটো কি? আমি আটাই এইটো পঢ়িম একেলগে। মোলৈ শৰীৰ যুগুত কৰিলা। এতিয়া মোলৈ, আপোনাৰ কাৰণে, মোৰ কাৰণে যীশুক ঈশ্বৰে শৰীৰ বনাই পঠাইছে, যাতে আমি পৰিত্ৰাণ পাব পাৰো। সেইটো এটা শৰীৰ ঈশ্বৰে পাপীসকলৰ বাবে এটা শৰীৰ প্ৰস্তুত কৰিছে। তেন্তে সেই শৰীৰটো কাৰ শৰীৰ? আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ শৰীৰ। এতিয়া 10 পদত সেই ইচ্ছাৰে আমি যীশু খ্ৰীষ্টৰ শৰীৰ নৈবেদ্য স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰকৃত হলো। Once for all, এই কথাটো সদায় মনত ৰাখিব। একেবাৰতে কি কলে ইয়াত? সেই ইচ্ছাৰে। কি ইচ্ছা? পাৰফেক্টলি অনন্ত কালৰ বাবে ক্ষমা পাবলৈ। সেই ইচ্ছাৰে আমি যীশুখ্ৰীষ্টৰ শৰীৰৰ নৈবেদ্য স্বৰূপে কিমান বাৰ বলি দিলো? জন্তু বলিটোতো বছৰে দিব লাগে, কিন্তু ঈশ্বৰে শৰীৰ বনাই পঠোৱা, শৰীৰ হৈ আহা, আমাৰ কাৰণে শৰীৰ হোৱা যীশুখ্ৰীষ্টক কিমান বাৰ বলি দিলো? একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰকৃত হলো। পবিত্ৰকৃত হলো মানে ধাৰ্মিক হলো, পাপৰ ক্ষমা পালো, স্বৰ্গ যাব পাৰো। এইটো হয় এইটো কথা। যিসকলে পৰিত্ৰাণ পালে তেওঁলোক পবিত্ৰকৃত হল, পবিত্ৰ হল। একেবাৰে যীশুৰ তেজে, জন্তুৰ তেজে নোৱাৰে, যীশুৰ তেজত একেবাৰতে হল, এইটো কৈছে। গতিকে যীশু হৈছে ঈশ্বৰে প্ৰস্তুত কৰা খ্ৰীষ্ট। খ্ৰীষ্ট মানে উদ্ধাৰকৰ্তা। গ্ৰীক ভাষাত খ্ৰীষ্টছ কৈছে, সেই খ্ৰীষ্ট মানে উদ্ধাৰকৰ্তা। যীশু খ্ৰীষ্ট আছিল অনন্ত বলিদানৰ বাবে প্ৰস্তুত হোৱা সিদ্ধ মহাপুৰোহিত। ভালকে মনত ৰাখিব। যীশু খ্ৰীষ্ট আছিল জগতৰ বাবে প্ৰস্তুত কৰা নিখুঁত বলি, একো ভুল নোহোৱা নিখুঁত বলি। কোনে প্ৰস্তুত কৰিলে? পিতৃ ঈশ্বৰ। কেনেকৈ কৰিলে? শৰীৰ যুগুত কৰিলে। কাৰ কাৰণে? আমি কব লাগিব মোলৈ। এইটো আমি জনা উচিত। যীশু খ্ৰীষ্টই অনন্ত মুক্তি পূৰণ কৰিলে। অনন্ত কালৰ কাৰণে মুক্তিটো আনিলে। বহুতে পৰিত্ৰাণ পালো বুলি কলেও ভাল কাম কৰিলে পিছত পৰিত্ৰাণ পাম বুলি কয়, এইটো পাৰফেক্ট পৰিত্ৰাণ নহয়, এইটো বুজা নাই। অনন্ত মুক্তি, অনন্ত পৰিত্ৰাণ মানে আমি অনন্ত কালৰ কাৰণে পালো, আমি স্বৰ্গ যাব পাৰো। এতিয়া 11-12 পদটো মেইন টেক্সটতে থাকিব লাগিব। 11-12 পদ
প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱাৰ কাৰ্য কৰি যি প্ৰকাৰৰ বলিদান কেতিয়াও পাপ গুচাব নোৱাৰে, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে। কিন্তু তেওঁ হলে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰি সদা কালতে ঈশ্বৰৰ কোফালে বহি। ইয়াতে কি কলে, এতিয়া মহাপ্ৰায়শ্চিত্তৰ দিনত পাপৰ বলি কেৱল এবছৰৰ বাবেহে ফলপ্ৰসূ আছিলে, এফেক্টিভ আছিলে। কিন্তু যীশুৱে চিৰকালৰ বাবে পাপৰ কাৰণে এবাৰ নিজকে উৎসৰ্গ কৰিলে। ইয়াতে পুৰোহিতসকলে থিয় হৈ, পুৰোহিতসকলে বহি বুলি নাই, আকৌ পুৰোহিতে বহিবলৈ চেয়াৰ নাই, টেবুল হলে আছে এই মন্দিৰত, বহি চেয়াৰ নাই। লক্ষ্য কৰিলে কেতিয়াবা চেয়াৰ নাই, থিয় হৈহে কৰিব লাগে, সেৱা কাম কৰি থাকে। যি প্ৰকাৰৰ বলিদান কেতিয়াও পাপ গুচাব নোৱাৰে কৈছে পুৰণি নিয়মৰ, সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে পুৰণি নিয়ম। এতিয়া কিন্তু বুলি কৈছে, কিন্তু বহুত ডাঙৰ 12 পদত, কিন্তু তেওঁ হলে মানে যীশুৱে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ কোফালে বহি। ইয়াতে একমাত্ৰ পাপৰ বলিদান নিজকে বলি দিলে। তেওঁৰ তেজৰ ভেলিডিটিটো অনন্তকাল থাকে। কাম শেষ কৰাৰ কাৰণে তেওঁ এতিয়া স্বৰ্গত বহিলে। সেই পুৰোহিতসকলৰ কাম শেষ হোৱা নাই, কেলে? পাপটো গুচাব নোৱাৰে, পাৰ্মানেণ্টলি গুচাব নোৱাৰে, গতিকে নেক্সট ইয়াৰ বহিবলৈ নাই তাত। যীশুৱে হলে সম্পূৰ্ণ সিদ্ধ কৰি স্বৰ্গত গল, বহিলে। ক'ত বহিলে? ঈশ্বৰৰ সোঁহাতে। মানে পাৱাৰটো বুজায়, ঈশ্বৰৰ সোঁফালে বহিলে। এইটো কৈছে তেওঁ সিদ্ধ কৰিলে এবাৰতে, ওৱান্স ফৰ অল সি নিজকে চেক্ৰিফাইচ কৰিলে আৰু অনন্তকালৰ কাৰণে পাপৰ ক্ষমা আনিলে। 14 পদ, কাৰণ তেওঁ পবিত্ৰ কৰাবিলাকক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে। ইমান ক্লিয়াৰ হৈছে নে না? টোপনি যাব নালাগে, পিছত টোপনি যাব পাৰিব। টোপনি গলে দিগদাৰ, শুব নালাগে, এতিয়া লাহেকে শুব পাৰিব পিছত। এতিয়া ক্লিয়াৰকে কৈছে নহয় জানো? কাৰণ তেওঁ পবিত্ৰ কৰাবিলাকক, তেওঁ মানে যীশু, এতিয়া তেওঁ পবিত্ৰ কৰাবিলাকক একমাত্ৰ নৈবেদ্যৰ দ্বাৰা এবাৰ মাত্ৰ নিজক বলি দিছে। তাৰপিছত সদাকালৰ অৰ্থে সিদ্ধ কৰিলে। সদাকাল, চিৰকাল, অনন্তকালৰ কাৰণে তেওঁ সিদ্ধ কৰিলে। সেইটো গতিকে আমি এবাৰ ক্ষমা পালে অনন্তকালৰ কাৰণে পালো। অনন্ত মুক্তি নাপালে কোনেও স্বৰ্গ যাব নোৱাৰিব। আকৌ আজি পালো, কাইলৈতো পৰহিতো যদি পোৱা নাই, কোনেও স্বৰ্গ যাব নোৱাৰিব। কাৰণ এতিয়া ওলাই গলে আকৌ নানা ধৰণৰ কথা কব আৰু বেলেগ বেলেগ বিষয়, মনটো বেলেগ হব, কথাও বেলেগ হব, পাপ আহিব। তাক বুলি কলেও নৰবত কৰিলে কোৱা নাই জানো বাইবেলত? সেইটো সিদ্ধ বলিদান প্ৰভুৱে দিলে, আমাক অনন্ত মুক্তি দিলে। সেই অনন্ত মুক্তিটো নাপালে কোনেও স্বৰ্গ সোমাব নোৱাৰিব। এটা বলিদানৰ দ্বাৰাই তেওঁ চিৰকালৰ বাবে সিদ্ধ কৰিলে। এটা সময়ৰ বলিদানৰ দ্বাৰা যীশুৱে অনন্ত মুক্তি সিদ্ধ কৰিলে এবাৰত। এতিয়া পাপৰ মজুৰি হৈছে মৃত্যু। হাজিৰা কৰিলে পইচা পায়, পাপ কৰিলে মৃত্যু পায়, মজুৰি মৃত্যু হয়। ইয়াৰ অৰ্থ হল পাপৰ শাস্তি দিবলৈ মৃত্যুৰ প্ৰয়োজন। পাপৰ বেছ মৃত্যু মানে পাপৰ, ইয়াৰ অৰ্থটো হল পাপৰ শাস্তি দিবলৈ হলে মৃত্যুৰ প্ৰয়োজন।
পাপীয়ে মৰিবই লাগিব তাৰমানে। কিন্তু কাৰ মৃত্যুৰ ওপৰত নিৰ্ভৰ কৰি পাপৰ পৰিশোধৰ খৰচ বেলেগ বেলেগ হয়। এটা জন্তুৰ মৃত্যুৱে মাত্ৰ এবছৰৰ পাপৰ মূল্য দিব পাৰিছিল। এতিয়া মৃত্যুৰ ওপৰত নিৰ্ভৰ কৰে, তেজৰ ওপৰত নিৰ্ভৰ কৰে পাপ ক্ষমাটো। কিন্তু কাৰ তেজ? জন্তুৰ তেজ হলে এবছৰ মাত্ৰ যাব তাৰ পাৱাৰ। তাৰ জন্তুৰ তেজত যদি ক্ষমা পাইছে তেতিয়াহ'লে 1 বছৰহে যাব। কিন্তু যীশুৰ তেজত যদি আমি ক্ষমা পালো অনন্তকাল যাব। সেইটো কাৰণে সাগৰ আৰু দামুৰিৰ তেজৰ গুণে নহয় বুলি আমি অথনি পঢ়িলো। কিন্তু তেওঁ নিজৰ তেজৰ গুণে একেবাৰতে পবিত্ৰ স্থানৰ সোমাই অনন্তকাল মুক্তি উপাৰ্জন কৰিলে আৰু সেই মুক্তিটো আমি পালো। অনন্ত মুক্তি এবাৰতে বলিদান দি যীশুৱে আমাক অনন্তকালৰ বাবে মুক্তিটো সিদ্ধ কৰিলে। পুৰণি নিয়মৰ সময়ত পাপ বলিদানৰ ক্ষেত্ৰত ই কেৱল অতীতৰ পাপবোৰহে পৰিষ্কাৰ কৰিছিল। ই কেতিয়াও ভৱিষ্যতৰ পাপ গুচি কৰা নাছিল। মনত ৰাখিব, পুৰণি নিয়মৰ বলি দিয়াৰ দ্বাৰাই পাপৰ ক্ষমা পোৱাটো মই আজিলৈকে আছো, অতীতটোহে ক্ষমা, ভৱিষ্যতৰ উল্লেখ নাই। এইটো অতীতৰটোহে আছে। গতিকে যেতিয়াই তেওঁ পুনৰ পাপ কৰিছিল তেতিয়াই তেওঁ বাৰে বাৰে একেবোৰ বলিদান দিবলগীয়া হৈছিল। কিন্তু যীশুৱে ইয়াৰ সমাধান কৰিলে। যেতিয়া যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰিছিল তেতিয়া তেওঁ কৈছিল সিদ্ধ হ'ল। সেইটো সিদ্ধ কৰিব নোৱাৰে, বাৰে বাৰে দি থাকিব লাগে। কিন্তু যীশুৱে তাক সিদ্ধ কৰিলে এবাৰতে। এইটো কাৰণে তেওঁ কৈছিলে সিদ্ধ হ'ল বুলি। এতিয়া সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব তত্বৰ চাপ আৰু নিজ পৰাক্ৰমৰ বাক্যৰ দ্বাৰাই সকলোৰে ধাৰণকৰ্তা হৈ পাপ মোচন কৰি ঊৰ্ধ্বলোকত মহামহিমৰ সোঁহাতে বহিল। আমি অথনিও পাইছো তেওঁ সোঁহাতে বহিলে বুলি, সিদ্ধ কৰিলে। আৰু এতিয়া সেই পুত্ৰ মানে যীশু আৰু সেই পিতৃৰ প্ৰতিবিম্ব বুলি আমি পানীত চালে আমাৰ চেহেৰাটো দেখি পাওঁ। আমি যেনেকুৱা তেনেকুৱা, আইনা চালেও তেনেকুৱা দেখি পাওঁ। আইনাত যদি মোক দেখি পায়, আইনাত দেখা মানুহটো আৰু মই একে। সেইদৰে যীশুক যদি কোনোবাই দেখিছে ঈশ্বৰকে দেখিলে। সেইটো এতিয়া 18 পদটো পঢ়ি 10 অধ্যায় 18 পদ ইম্পৰ্টেণ্ট। 18 পদ বাৰু যে স্থলত এইবোৰৰ মোচন হ'ল এনেস্থলত পদাৰ্থ নৈবেদ্য নাই আৰু। এতিয়া যীশুক বাদ দি পেলাই পাৰ বলি দি, হাঁহ বলি দি, ছাগলী বলি দি পাপৰ মোচন পাম বুলি যদি ভাবে, ইয়াত কি কৈছে মানে প্ৰভুৱে সকলো সিদ্ধ কৰিলে আৰু যিসকলে তেওঁক বিশ্বাস কৰে তেওঁলোকৰ পাপবোৰ আৰু মই মনত নেপেলাম, সোঁৱৰণ নকৰিম বুলি 17 লিখা আছে। আৰু 18 কৈছে এতিয়া বাৰু যি স্থলত এইবোৰৰ মোচন হ'ল, আমাৰ পাপটো গোটেইটো মুচি পেলালে ঈশ্বৰে, এনে স্থলত পাপাৰ্থ নৈবেদ্য নাই আৰু। পাপৰ বলি নৈবেদ্য নাই আৰু দিবলৈ প্ৰয়োজন নাই। যিজনে যীশুক বিশ্বাস কৰে তেওঁই পাপৰ মোচন পায়। কিমান দিনৰ কাৰণে? অনন্তকালৰ কাৰণে। সেইটো কৈছে। ইমান স্পষ্ট কথা কতো নাপাব, কোনেও ক'ব নোৱাৰে, কোনো ধৰ্মগুৰুৱে ক'ব নোৱাৰে, কোনো মানুহে ক'ব নোৱাৰে। বাইবেলৰ কথাটো মানুহৰ কথা নহয়, ঈশ্বৰৰ কথা। কোনো দেৱতাই কেতিয়াও কোৱা নাই মই ঈশ্বৰ বুলি। আশীৰ্বাদ দিম বুলিও কোৱা নাই, হাও দিম বুলিও কোৱা নাই। আশীৰ্বাদো দিব নোৱাৰে, হাও দিব নোৱাৰে। আমি কোৱাৰ কাৰণে, কোনোবা খ্ৰীষ্টিয়ানে কোৱাৰ কাৰণে
ঈশ্বৰ হয়তো তেনেকুৱা নহয়। ঈশ্বৰ নিজেই কৈছে মই একমাত্ৰ ঈশ্বৰ, আন কোনো নাই। মোৰ আগত কোনো ঈশ্বৰ নাছিলে, মোৰ পিছতো ঈশ্বৰ নহ'ব, আৰু কোনোবা আছে বুলি মই নাজানো, ময়েই জীৱন, আন কোনো নাই। সেই কথা প্ৰভুৱে কৈছে। আৰু কোনো বলিদান নাই। যদি যীশু বিশ্বাস নকৰে, তেওঁৰ ওচৰলৈ নাহে, তেতিয়াহ'লে পাপৰ প্ৰায়শ্চিত্ত কৰিব পৰা কোনো উপায় নাই। এতিয়া আমি ইব্ৰীতে আছো 5:9 Hebrews 5:9 আৰু তেওঁ সিদ্ধ হৈ তেওঁৰ সকলো আইগানিত বিলাকলৈ অনন্ত পৰিত্ৰাণৰ কৰ্তা হ'ল। আৰু তেওঁ সিদ্ধ হ'ল। এতিয়া প্ৰভু যীশুৱে সিদ্ধ কৰিলে আৰু সকলো আইগাধীন বিলাকলৈ, তেওঁৰ সকলো আইগাধীন বিলাকলৈ অনন্ত পৰিত্ৰাণৰ কৰ্তা হ'ল। সকলো মানুহকে মন পালতাই তেওঁৰ ওচৰলৈ আহিবৰ কাৰণে প্ৰভুৱে আহ্বান কৰিছে। হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। আৰু যিসকলে সেই প্ৰেমৰ আহ্বানটো সঁহাৰি দি তেওঁৰ ওচৰলৈ আহে, তেওঁলোককে তেওঁ এইদৰে কৈছে। ইয়াতে তেওঁ কৈছে অনন্ত পৰিত্ৰাণৰ কৰ্তা হ'ল সেই বাধ্যবিলাকৰ। আৰু যদি সেইটো অগ্ৰাহ্য কৰে, তেতিয়াহ'লে তাৰ পৰিণামটো ভুগিব লাগিব। যদি তেওঁৰ ওচৰলৈ আহে, অনন্ত পৰিত্ৰাণ তেওঁ পালে। এতিয়া যিচয়ালৈ যাওঁ। যিচয়া 45 অধ্যায়, Isaiah 45:17 কিন্তু ইছৰাইল জিহুৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ'ব। তোমালোক অনন্ত কাললৈকে কেতিয়াও লজ্জিত হৈ কি বিবৰ্ণ নহবা। চাওক, যীশু অহাৰ 700 বছৰৰ আগতে এই কথাটো কৈছিলে। এতিয়া পৰিত্ৰাণ পাব, আৰু সেই পৰিত্ৰাণটো অনন্তকলীয়া হ'ল। অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ'ব। তোমালোক অনন্ত কাললৈকে কেতিয়াও লজ্জিত কি বিবৰ্ণ নহবা। আমি সঁচা পৰিত্ৰাণ পোৱা মানুহবিলাক কেতিয়াও লাজ নাপাম, আৰু লাজত একেবাৰে হেতা পৰা কলা চেহেৰা নহওঁ। আমি যাক বিশ্বাস কৰিলোঁ, আমি জানো যে তেওঁ তাক ৰাখিব শেষলৈকে। আমাৰ প্ৰভু মিছা নকয়, তেওঁ সঁচা ঈশ্বৰ, অনন্ত ঈশ্বৰ। আচলতে অনন্ত ঈশ্বৰে অনন্ত কালৰ আগৰে পৰা অনন্তকলীয়া পৰিত্ৰাণৰ পৰিকল্পনা কৰিছিল। আমাৰ ঈশ্বৰ অনন্ত ঈশ্বৰ হয়, আৰু সেই অনন্ত ঈশ্বৰে অনন্ত কালৰ পৰাই আমাৰ অনন্ত পৰিত্ৰাণৰ পৰিকল্পনাটো কৰিছে। আমি ঢুকি নাপাওঁ। ভাই ভনীবিলাক নিজকে নিজে জ্ঞানী বুলি নাভাবিব। আকৌ মই সকলো জানো। গঙাটোপৰ নিচিনা ফুলি যায় কিছুমানে। বুজিছানে বুলি ক'লেও কি মই বুজা নাই, কি বুলি ভাবিছা, মই এম এ পাছ হ'ল। অনন্তকলীয়া ঈশ্বৰৰ কথাটো আমি বুজি নাপাওঁ কেতিয়াবা। তেওঁ আমি ইয়াত পঢ়িলো 45:17, তেতিয়া যীশু জন্ম হোৱা নাই, আৰু তেতিয়া আগৰ পৰা পৰিকল্পনা কৰা আছে মণ্ডলী, আৰু তেওঁৰ পৰিকল্পনা মতে আহিছে। এতিয়া অনন্ত পৰিত্ৰাণ আছিলে অনন্ত কালৰ আগৰ পৰাই ঈশ্বৰৰ প্ৰতিজ্ঞা। টাইটাছ 1:2
তীত 1 অধ্যায় 2 পদ যি অনন্ত জীৱন মিছা নোপোৱা ঈশ্বৰে অনাদি কালৰ পূৰ্বে দিবলৈ প্ৰতিজ্ঞা কৰিছিল, কিন্তু ঠিক সময়ত ঘোষণাৰ দ্বাৰাই নিজ বাক্য প্ৰকাশ কৰিলে। ইয়াতে মই মিছা কোৱা নাই, বাইবেলত আছে। ইয়াতে চাওকচোন, যি অনন্ত জীৱন মিছা নোপোৱা ঈশ্বৰে অনাদি কালৰ পূৰ্বে, no beginning. আমি বুজি নাপাওঁ অনন্ত আদি, অনাদি আদিৰ পৰাই। কেতিয়া ঈশ্বৰ কেতিয়াৰ পৰা আছিলে আমি নাজানো, কেতিয়াৰ পৰাই সেইটো কৈছে। তাৰপিছত অনাদি কালৰ পূৰ্বে দিবলৈ প্ৰতিজ্ঞা কৰিছিল আৰু ঠিক সময়ত প্ৰচাৰৰ দ্বাৰাই প্ৰকাশ কৰিছিল। কিন্তু সেই অনন্ত পৰিত্ৰাণটো অনাদি কালৰ পৰাই ঈশ্বৰে পৰিকল্পনা কৰা আছিলে। 2 টিমথী 1:9, 2 টিমথী 1 অধ্যায় 9 পদ। টিমথী 1 অধ্যায় 9 পদ। তেওঁৱে আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলে। আমাৰ কৰ্মৰ দৰে নহয়, কিন্তু তেওঁ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰ দৰেহে তাক কৰিলে। এই অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীশুত আমাক দিয়া আছিল। অনাদি আমি ভাষাৰে বৰ্ণাব নোৱাৰো। আদিহীন আদিৰ পৰা তেওঁৱে আমাক, মানে ঈশ্বৰে আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিলে। ঈশ্বৰে আমাক যি মাতিলে এইটো পবিত্ৰ আমন্ত্ৰণ, আমাৰ কৰ্মৰ দৰে নহয়। আপোনালোকেও ভুল কৰিব নালাগে, মোৰ কৰ্ম ধৰ্মৰ দ্বাৰাই পাইছো বুলি নহয় বা পাম বুলিও নহয়। এতিয়া আমাৰ কৰ্মৰ দ্বাৰাই নহয়, কিন্তু তেওঁৰ মানে ঈশ্বৰৰ নিজৰ অভিপ্ৰায় আৰু অনুগ্ৰহেৰে তাক দিলে, তাক কৰিলে। সেই অনুগ্ৰহ চাওক, অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীশুত আমাক দিয়া আছিল। অনাদি কালৰ পৰাই তেওঁ আমাক দিয়া আছিল। ঈশ্বৰে যীশুখ্ৰীষ্টৰ বিশ্বাসৰ দ্বাৰা অনন্ত পৰিত্ৰাণ দিবলৈ পৰিকল্পনা কৰিছিলে। কাম কৰি পেলাই নহয়, টকা পইচা জ্ঞান বুদ্ধিৰে নহয়। যীশুক যিজনে বিশ্বাস কৰে তেওঁকে অনন্ত জীৱন দিম বুলি ঈশ্বৰে পূৰ্বেই পৰিকল্পনা কৰি থৈছে। সৰ্ব মানৱ জাতিৰ মুক্তিৰ মূল্যৰ কাৰণে মেৰ পোৱালী স্বৰূপে তেওঁ মৰিব, আৰু যিজনে তেওঁ বিশ্বাস কৰে তেওঁলোকক কেতিয়াও শেষ নোহোৱা জীৱন দিব। সেইটো ঈশ্বৰৰ পৰিকল্পনা। গতিকে যি যীশুখ্ৰীষ্টই ক্ৰুচত অনন্ত মুক্তি সিদ্ধ কৰিলে বুলি বিশ্বাস কৰে তেওঁ অনন্ত পৰিত্ৰাণ লাভ কৰিব পাৰে। যিকোনোৱে যীশুখ্ৰীষ্টই ক্ৰুচত অনন্ত মুক্তি সিদ্ধ কৰিলে বুলি যিজনে বিশ্বাস কৰে সেইজনে অনন্ত মুক্তিটো পাব পাৰে। যীশুৱে বোৱাই দিয়া অনন্ত নিয়মৰ তেজৰ দ্বাৰা অনন্ত পৰিত্ৰাণ সম্পন্ন হৈছিল। পুৰণি নিয়ম জন্তুৰ তেজেৰে হৈছিল, নতুন নিয়ম যীশুৰ তেজেৰে হৈছিল। গতিকে যিজনে তেওঁৰ তেজত বিশ্বাস কৰে তেওঁই অনন্ত পৰিত্ৰাণ পায়। এতিয়া ইব্ৰী 13 অধ্যায় 20 পদ। Hebrews 13:20 শান্তিৰ আকৰ যি ঈশ্বৰে অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবিলাকৰ এই মহান ৰক্ষকক অৰ্থাৎ আমাৰ প্ৰভু যীশুক মৃতবিলাকৰ মাজৰ পৰা পুনৰাই আনিলে।
তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে তোমালোকক সকলো সৎ বিষয়ত সিদ্ধ কৰক। শান্তিৰ আকৰ ঈশ্বৰ। এতিয়া অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে, অনন্তকাল স্থায়ী নিয়ম। যীশুৰ তেজ আছিল সেই নিয়মৰ তেজ, যিয়ে অনন্ত পৰিত্ৰাণ দিছিল। এতিয়া এজন চিৰকলীয়া পুৰোহিত হিচাপে যীশুৱে চিৰকলীয়া বলিদান আগবঢ়াইছিল আৰু চিৰকলীয়া পৰিত্ৰাণ সম্পন্ন কৰিলে। মানুহ মহাপুৰোহিতটো মৰিলেহে আনে মহাপুৰোহিত হ'ব লাগিব, কিন্তু আমাৰ প্ৰভু যীশু তেওঁ চিৰকাল থাকে, চিৰকলীয়া মহাপুৰোহিত। গতিকে একবাৰ তেওঁ যিটো বলিদান দিলে সেইটো চিৰকাল থাকে, আৰু এবাৰ যিটো মুক্তি আনিলে সেইটো চিৰকাল থাকে। সেই চিৰকলীয়া মুক্তিটো, চিৰকলীয়া অনন্তকলীয়া একেটা, সেইটো আমি পালো। এতিয়া অনন্ত পৰিত্ৰাণৰ নিশ্চয়তা অনন্ত আত্মাইহে দিয়ে। অনন্ত কালৰ যিটো পৰিত্ৰাণৰ নিশ্চয়তা সেইটো অনন্তকলীয়া ঈশ্বৰেহে দিয়ে, অনন্ত আত্মাই। ইব্ৰী 9:14 পদ, ইব্ৰী 9:14 পদ। তেন্তে যিজনাই অনন্ত আত্মাৰে নিষ্কলংক বলিস্বৰূপে নিজকে ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ অৰ্থে তোমালোকৰ বিবেকক মৃত কৰ্মৰ পৰা কিমান অধিক গুণে উচিত কৰিব। ইয়াতে চাওক, যীশু কোন হয়? ঈশ্বৰ, অনন্তকাল জীয়াই থকা ঈশ্বৰ। অনন্ত আত্মাৰে নিষ্কলংক বলিস্বৰূপে নিজকে ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে। নিখুঁত পুৰণি নিয়মত যেতিয়া বলি দিব, সেই ভেড়াটো নিখুঁত হ'ব লাগিব, কোনো ঘাও বা লেঙেৰা কোজা বেমাৰী হ'ব নালাগে, সিদ্ধ। সেই যীশুকহে বুজাইছে এইটো। আৰু যীশুৱে সিদ্ধ নিষ্কলংক বলি উৎসৰ্গ কৰিলে। সেই খ্ৰীষ্টৰ তেজে জীৱনময় ঈশ্বৰৰ আৰাধনাৰ কাৰণে আমাৰ পাপ বিবেকটো পবিত্ৰ কৰিলে। সঁচাকে পৰিত্ৰাণ পোৱাৰ পিছত পাপ বিবেকটো নাথাকে, আৰু সেইদৰেহে আমি সেই অনন্তকলীয়া পিতৃ ঈশ্বৰক আৰাধনা কৰিব পাৰোঁ, আৰু কিমান অধিক বেছি কৰিব সেইটো। এতিয়া যীশুৱে অনন্ত আত্মাৰ দ্বাৰাই নিজকে অৰ্পণ কৰিলে আৰু অনন্ত মুক্তিটো সিদ্ধ কৰিলে, আৰু যিয়ে অনন্ত মুক্তিত বিশ্বাস কৰে ঈশ্বৰে পবিত্ৰ আত্মা পঠিয়াই দিয়ে। প্ৰভু যীশুৱে অনন্ত মুক্তিৰ কাৰণে নিজকে অৰ্পণ কৰিলে, আৰু সেই অনন্ত মুক্তিক যিজনে বিশ্বাস কৰে ঈশ্বৰে সেইজনলৈ পবিত্ৰ আত্মা পঠাই দিয়ে। পবিত্ৰ আত্মা হৈছে অনন্ত আত্মা। অনন্ত আত্মাই ঈশ্বৰৰ পুত্ৰসকলক অনন্ত ৰাজ্যলৈ লৈ যায়। এইদৰে এতিয়া অনন্ত আত্মাই আমাক অনন্ত জীৱন দিয়ে। আৰু কেইটামান বাইবেল পদ পঢ়িম। যোহন 14:16 পদ। যোহন 14:16 পদ। আৰু মই পিতৃৰ আগত নিবেদন কৰিম, যাতে তোমালোকে সৈতে সদায় থাকিবলৈ তেওঁ আন এজন সহায়কৰ্তা অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিব। যিসকলে সঁচাকৈ বিশ্বাস কৰিলে তেওঁলোকৰ হৃদয়ত থাকিবলৈ, সান্তনা দিবলৈ, পৰিচালনা কৰিবলৈ অনন্ত আত্মা, পবিত্ৰ আত্মাক পঠাই দিয়ে। এইটো অনন্ত পৰিত্ৰাণে অনন্ত জীৱন দিয়ে। অনন্ত আত্মাই অনন্ত জীৱন দিয়ে। আৰু যিবিলাকক তেওঁ এবাৰ পৰিত্ৰাণ দিয়ে তেওঁলোকৰ ডাবল চিকিউৰিটি আছে, নিৰাপত্তা। যিজনে পৰিত্ৰাণ পালে তেওঁৰ হাত যীশুও ধৰে, পিতৃ ঈশ্বৰেও ধৰে। পিতৃ ঈশ্বৰ আটাইতকৈ মহান ঈশ্বৰ,
কোনেও তেওঁৰ হাতৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে। কেলৈ ইমান টানকে ধৰে? মানুহৰ আত্মা গোটেই পৃথিৱীটো বিক্ৰী কৰিলেও কিনিব নোৱাৰে। আৰু সেই বহুমূলীয়া আত্মাটো কিনিবৰ কাৰণে স্বয়ং ঈশ্বৰে, অনন্ত ঈশ্বৰ মানুহ হৈ আহিলে আৰু নিজৰ বহুমূলীয়া তেজটো দিলে আৰু তাৰে কিনিলে। আৰু সেই মূল্যৱান আত্মাক কাকো কাঢ়ি লৈ যাব নেকি? শয়তানো নোৱাৰে, মৃত্যুও নোৱাৰে, তৰোৱালেও নোৱাৰে, আকালো নোৱাৰে, শত্ৰুৱে নোৱাৰে তেওঁৰ হাতৰ পৰা নিবলৈ। শয়তান সদায় কমপ্লেইন কৰে, কৈছে ঈশ্বৰৰ আগত, তেওঁ গৈ পেলাই তৎক্ষণাত গৈ পেলাই, সেইটো দেখা নাই আমুক, ই আপোনাৰ ল'ৰা হৈ যাব। এইটো আপোনাৰ ল'ৰা নহয়, মোৰহে হয়। নহ'লে পৰিত্ৰাণ পোৱা মানুহটো এনেকুৱা আচৰণ কৰে নেকি? কি ক'ব তেতিয়া? দেখা নাই চিলটো? চিল মাৰা আছে। পৰিত্ৰাণ পোৱা মানুহৰ হৃদয়ত পবিত্ৰ আত্মা আছে। আৰু যদি কাৰোবাৰ পবিত্ৰ আত্মা নাই, তেতিয়াহ'লে খ্ৰীষ্টৰ নহয়। গতিকে কাঢ়িব নোৱাৰে। শয়তানে যদিও কয় এইটো আপোনাৰ ল'ৰা নহয়, আপোনাৰ ল'ৰা হ'লে মোৰ নিচিনা আচৰণ কেলে কৰিব? শয়তানৰ নিচিনা আচৰণ কৰিছে। চিলটো চা, তোমাৰ নহয়। এতিয়া আমাক ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে। কি প্ৰতিজ্ঞা? এইটো অনন্ত জীৱন। প্ৰথম যোগন 2:25 পদ। প্ৰথম যোগন 2:25 পদ। এয়ে তেওঁ আমাৰ আগত প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞা, অৰ্থাৎ অনন্ত জীৱন। প্ৰভুৱে তেওঁৰ শিষ্যসকলৰ আগত কি প্ৰতিজ্ঞা কৰিছিলে? সেই প্ৰতিজ্ঞাটো হ'ল অনন্ত জীৱন। আৰু কেৱল সেই 12 জনকে ক'লে নে? নাই, তেওঁলোকৰ যোগেদি যিমানে ভৱিষ্যতে নতুন জন্ম পাব, তেওঁলোকৰ কাৰণেও প্ৰভুৱে প্ৰাৰ্থনা কৰি থৈছে। এনেকে আমাৰ কাৰণে ঈশ্বৰে জানে আমি জন্ম হোৱাৰ শত শত বছৰৰ আগতে, আৰু এতিয়াৰ পৰা ভৱিষ্যতৰ কিমান মানুহ জন্মিব ঈশ্বৰে জানে। এই আটাইবোৰৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰি থৈছিলে আৰু প্ৰতিজ্ঞা কৰিছিলে। সেই প্ৰতিজ্ঞাটো হ'ল অনন্ত জীৱন। চিৰকলীয়া পৰিত্ৰাণে আমাক চিৰকাল সান্তনা আৰু চিৰকাল আনন্দ দিয়ে। যিজনে সঁচাকৈ চিৰকলীয়া বা অনন্তকলীয়া পৰিত্ৰাণটো পালে, তেওঁৰ আনন্দ আছে, শান্তি আছে। আপোনাৰ আছেনে? আপোনাৰ আছেনে নাই এইটো আপুনিহে জানে। 2 থেছালনিকে। কিন্তু প্ৰকৃত ঈশ্বৰৰ সন্তানৰ সেই শান্তিটো থাকেই, কোনেও কাঢ়ি লৈ যাব নোৱাৰে। আকৌ 2 থেছালনিকিয়া 2:16 পদ। 2:16 পদ। এতিয়া আমাৰ প্ৰভু যীশু খ্ৰীষ্টে নিজে আৰু যিজনাই আমাক প্ৰেম কৰি আমাক অনন্ত সান্তনা আৰু উত্তম আশা অনুগ্ৰহেৰে দিলে। এতিয়া আমাৰ প্ৰভু যীশু খ্ৰীষ্টে আৰু যিজনাই আমাক প্ৰেম কৰি আমাক মৰম কৰে। সকলো মানুহে মৰম বিচাৰে, মৰম পাবলৈ বিচাৰে, কিন্তু মানুহৰ মৰমটো স্বাৰ্থপৰ মৰম, সেলফিছ লাভ বুলি কৈছে। তুমি মোক এইটো দিছা, মই সেইকাৰণে তোমাক মৰম কৰো, এইটো। আৰু সেই আশাটো পূৰণ নহ'লে আকৌ ঘৃণালৈ পৰিৱৰ্তন হ'ব পাৰে। কিন্তু ঈশ্বৰৰটো প্ৰেম। আপুনি অবিশ্বাসী হলেও, আপুনি তেওঁ আঁতৰি গলেও তেওঁ আপোনাক প্ৰেম কৰে। কিন্তু তেওঁৰ লগত থাকিলে তেওঁৰ আশীৰ্বাদটো পাব। প্ৰেমেৰে মাতি আছে, যিবিলাকে পৰিত্ৰাণ পোৱা নাই, মৰমেৰে মাতিছে, আহিলে পৰিত্ৰাণ পাব। আৰু যিবিলাকে অলৰেডি আহিলে, তেওঁৰ সন্তান, তেওঁলোকক মৰম কৰে। সেইটো কৈছে ইয়াত, মৰম কৰে আৰু প্ৰেম কৰি আমাক অনন্ত সান্তনা দিয়াটো এদিন দুদিন নহয়, অনন্ত কালৰ কাৰণে।
আৰু কি কৈছে উত্তম আশা অনুগ্ৰহেৰে দিলে আমাৰ হাত ধৰা দিলে আমাৰ চকু পানী আটাইবোৰ মুচি পেলাব স্বৰ্গত গ'লে আৰু চকুলো নাই আটাই সকলো মুচি পেলাব মানে এনেকা এজন এনেকা বুলি ভাবিব নালাগে এনেকা অৰ্থ নহয় স্বৰ্গত গ'লে চকু পানীয়ে নাই আৰু তাত দুখ বেদনা বেজাৰ হিংসা হিংসি কাজিয়া নাই নহয় পাপহীন শৰীৰ পাপহীন মন আমি পাওঁ এইটো কেনেকে দিলে উত্তম আশাটো কি প্ৰভু যীশুৱে আমাক ল'বলৈ আহিব আমাৰ কাৰণে ঠাই যোগাৰ কৰিছে গতিকে মানুহে বহুত অট্টালিকা ফ্লেট বনোৱা দেখিলে হাই আমাৰতো জুপৰি বুলি দুখ নকৰিব আমাৰ ঘৰটো আছে আমাৰ নগৰটো মহানগৰ তাত ট্ৰাফিক জাম হৈ লেট নহ'ব চাগে কিমান ডাঙৰ কৈছিলে আছে বাইবেলত 1500 মাইল জেৰুচালেম ভাৰতৰ সমান হ'ব কৈছে মই একজেক্টটো নাজানো ভাৰত কিমান ডাঙৰ ভাৰতৰ সমান আৰু এইটো ওখটো 1500 মাইল দূৰ কিয় হয় 1500 মাইল একেবাৰে ওপৰ তলাত থাকিব পাৰে 1500 মাইলৰ ওপৰৰ আপোনাৰ ৰুমটো হ'ব পাৰে মই নাজানো পামগৈ অলিক কল্পনা নহয়তো বাস্তৱ আমি আটাইতকৈ ভাগ্যৱান মানুহ গতিকে কৃতজ্ঞ হৈ ঈশ্বৰৰ কাম কৰিব লাগে ঈশ্বৰৰ লগত থাকিব লাগে গীতমালা 16:11 গীতমালা 16:11 তুমি মোক জীৱনৰ পথ জনাবা তোমাৰ সন্মুখত তৃপ্তিজনক আনন্দ তোমাৰ মুহাতে অনন্ত সুখ এতিয়া আমি ঠেক দুৱাৰেদি সোমালো ঠেক বাটত চলি যাব লাগে প্ৰিয়সকল আৰু আমি এই গীত ৰচকৰ দৰে প্ৰাৰ্থনা কৰা উচিত তুমি মোক জীৱনৰ পথ জনাবা তোমাৰ সন্মুখত তৃপ্তিজনক আনন্দ প্ৰভুৰ লগত চলা জীৱন আনন্দজনক জীৱন আনন্দময় আৰু অনন্ত সুখ মুহাতে থাকিব এতিয়া যদি ঈশ্বৰে অনন্ত মুক্তি আৰু অনন্ত পৰিত্ৰাণৰ প্ৰতিজ্ঞা কৰা নাই তেন্তে আমি কেনেকৈ সুৰক্ষিত হ'ব পাৰো যদি অনন্ত মুক্তি অনন্ত নিৰাপত্তা ঈশ্বৰে প্ৰতিজ্ঞা নকৰা হলে আমি কেনেকৈ ৰক্ষিত হ'ব কেনেকৈ সংৰক্ষিত হ'ব অনন্ত মুক্তি আৰু অনন্ত পৰিত্ৰাণৰ কাৰণে আমি চিৰকাল বিচাৰৰ পৰা মুক্ত হ'ব পাৰো আমাৰ পাপটো অনন্ত কালৰ কাৰণে ক্ষমা কৰিলে অনন্ত মুক্তি দিলে সেইকাৰণে আমি সেই মহাবিচাৰৰ পৰা বাচিলো সেইটোৱে পৰিত্ৰাণ কোৱাটো পৰিত্ৰাণ মানে বাচিলো আমি ভয়ানক বিচাৰ হ'ব আমি কল্পনাও কৰিব নোৱাৰো এতিয়াৰ মহান ডাঙৰ মানুহ বুলি আগে পিছে মিলিটাৰী ওপৰতো মিলিটাৰী তলতো মিলিটাৰী তেওঁবিলাক এদিন এই জাবৰ নিচিনাহে হ'ব ধূলি কণা ঘূৰ্ণি বতাহত উৰি যোৱা নিচিনাহে হ'ব যদি ঈশ্বৰক নাপায় এই পৃথিৱীতো মহান মানুহ আৰু ঈশ্বৰকো যদি পায় বহুত ভাল আৰু একেবাৰে দুখীয়া পৃথিৱীটো আৰু ঈশ্বৰকো পোৱা নাই অহংকাৰী তাৰ নিচিনা দুৰ্ভগীয়া আৰু ক'ত কিন্তু আমি সঁচাকৈ ভাগ্যৱান আমি কৃতজ্ঞ হোৱা উচিত আনন্দেৰে ঈশ্বৰৰ পৰিচৰ্যা কৰোঁ হওক এতিয়া চিৰকালৰ বিচাৰৰ পৰা আমি বাচিলো অনন্ত নৰকৰ পৰা আমি বাচিলো এইটোৱে পৰিত্ৰাণ এই সংসাৰত থকা সময়ত দুখ বেজাৰ হ'ব কেতিয়াবা প্ৰিয়জন ঢুকাই যাব পাৰে
যিটো আশা নকৰে এনেকুৱা বিপদো আহিব পাৰে, কেতিয়াবা অভাৱ অনাটন হ'ব, সেইটো ইমান ডাঙৰ বিষয় নহয়। আৰু অনন্ত পৰিত্ৰাণৰ দ্বাৰা আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ আৰু চিৰকলীয়া আনন্দ উপভোগ কৰিব পাৰোঁ এতিয়াৰ পৰা। কাৰণ আমি প্ৰতিজ্ঞাটো পালোঁ। আমাৰ ঈশ্বৰ কেতিয়াও মিছা নকয়। এতিয়া আজি আমি কি চালো? মনত ৰাখিব, অনন্ত মুক্তি অনন্ত পৰিত্ৰাণৰ কথাটো পালোঁ। জীৱ জন্তুৰ বলি দানৰ দ্বাৰাই নহয়, জন্তুৰ তেজৰ ভেলিডিটিটো এবছৰীয়া, কিন্তু যীশু খ্ৰীষ্ট অনন্ত আত্মা আৰু তেওঁ নিজকে নিষ্কলংক ৰূপে বলি উৎসৰ্গ কৰি এবাৰতে অনন্ত কালৰ বাবে আমাৰ মুক্তি আনিলে। আমি অনন্ত মুক্তি পালো। গতিকে আমাক অনন্ত সান্তনা দিয়ে আৰু অনন্ত আনন্দ দিয়ে। এতিয়াৰ পৰাই আনন্দ কৰিব লাগিব দুখৰ মাজতো, আৰু সিফালেতো আমি আনন্দই কৰিম। ইয়াত ইমানকৈ আনন্দ বা শান্তি লাভ নকৰিব পাৰে, কিন্তু সিপাৰে আমি আনন্দ কৰিম। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ, তুমি আমাক অনন্ত মুক্তি দিলা, তাৰ বাবে ধন্যবাদ। শুনা প্ৰতিজনকে তুমি আশীৰ্বাদ কৰা। জগতত এতিয়াও কোটি কোটি মানুহ আছে অনন্ত মুক্তি পোৱা নাই, হাহাকাৰ কৰি আছে তেওঁবিলাকে। অনেকে সত্যক বিচাৰি সত্যৰ অন্বেষণত নিজকে দুখ দিছে, কিছুমানে হাহাকাৰ কৰি আছে সত্যক নাজানে। ঈশ্বৰ, তেওঁলোকেও যেন সত্যক জানি পৰিত্ৰাণ পায়, তুমি এনে আশীৰ্বাদ কৰিবা। আৰু তুমি আমাক তোমাৰ বাইকৰ দ্বাৰা আশীৰ্বাদ কৰিলা, তাকে ধন্যবাদ। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ।